নমস্কাৰ। এই বিশেষ বক্তৃতানুষ্ঠানৰ মঞ্চত উপবিষ্ট এই বক্তৃতানুষ্ঠানৰ সঞ্চালিকা গোলাঘাটৰ ঐতিহ্যমণ্ডিত হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষা ডক্টৰ বুলবুলি বৰুৱা মহোদয়া, পলাশ সন্দিকৈ প্ৰমুখ্যে হেমপ্ৰভা বৰবৰা মহাবিদ্যালয়ৰ সমূহ সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ, সাংবাদিক বন্ধুসকল, উপস্থিত সুদীপবৃন্দ আৰু এই মহাবিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে আমাক আন্তৰিক আতিথ্যৰে আমাৰ মন উপচাই পেলাইছে। আমি নথৈ আনন্দিত হৈছোঁ। মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক, সমূহ মহাবিদ্যালয়ক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু বক্তৃতাৰ পূৰ্বে মই ২-৩টা স্পষ্টীকৰণ দি লোৱাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিছোঁ। মই পণ্ডিত নহওঁ, পাণ্ডিত্যও মোৰ নাই। তেনেহ'লে আপোনালোকৰ মনত প্ৰশ্ন উত্থাপিত হ'ব, তেনেহ'লে কিয় মোৰ এই ধৃষ্টতা? দৰাচলতে মই যি কৰোঁ, মই যি ভাবোঁ, সমস্ত পৰমা দিব্যজননীৰ শ্ৰীচৰণত সমৰ্পণ কৰোঁ। আৰু দৰাচলতে এই সমৰ্পণেই মোৰ সমগ্ৰ দুঃসাহসৰ, সমগ্ৰ ধৃষ্টতাৰ একমাত্ৰ উৎস, একমাত্ৰ শক্তি। মহাযোগী শ্ৰী অৰবিন্দৰ অমৰ বাণীসমূহৰ মই এজন কেৱল বাৰ্তাবহ, মই কোনো মৌলিক চিন্তাবিদো নহওঁ। আজি ইয়াত আমি যিটো বিষয় ইয়াত আমাক ক'বলৈ কোৱা হৈছে, ভাৰতীয় জ্ঞান পৰম্পৰা আৰু ভাৰতীয় শিক্ষা বিজ্ঞানৰ বিষয়ে দুআষাৰ। দুয়োটাই বৃহৎ বিষয়। দুয়োটা আচলতে আমি যদিও এটাৰ মাজত আমি সামৰি ল'বলৈ যত্ন কৰিছোঁ, দৰাচলতে দুয়োটাই বৃহৎ বিষয়। আমি স্বল্প সময়ৰ ভিতৰত আমি কেৱল মাত্ৰ কিছু প্ৰয়োজনীয় ২-৪ আষাৰ কথাহে আলোচনা কৰিবলৈ পাৰিম। কিন্তু তাৰ পূৰ্বে ইয়াত যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ মহাবিদ্যালয় সংগীতটো ইয়াত পৰিৱেশন কৰিছিল, তাত তেওঁলোকে কৈছে, ধনশিৰি হৈ লুইতেদি বৈ মহাসাগৰলৈ যাব। কৈছে কাল বিনাশিনী হৈ মহাকালী হ'ব। আপোনালোকে কৈছে মমতাময়ী পৃথিৱীৰ কথা কৈছে, এখন শান্তিপূৰ্ণ পৃথিৱীৰ কথা কৈছে। মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। এই যে মমতাময়ী পৃথিৱী, আমি পৃথিৱী অৰ্থাৎ ধৰিত্ৰী জননী, জগত জননী, এই জগত জননী মমতাময়ী পৃথিৱী ধনশিৰি হৈ লুইতেদি বৈ মহাসাগৰলৈ যাম আমি। পৃথিৱীৰ আন কোন দেশে ক'ব পাৰিছে? কোন দেশৰ মনীষীয়ে ক'ব পাৰিছে? মই প্ৰত্যাহ্বানৰ সৈতে কৈছোঁ, ভাৰতবৰ্ষৰ বাহিৰে পৃথিৱীৰ আন কোনো দেশৰ মনীষীয়ে এনেধৰণৰ কথা ক'ব পৰা নাই। ছক্ৰেটিছেও ক'ব পৰা নাই, প্লেটোৱেও ক'ব পৰা নাই, এৰিষ্টটলেও ক'ব পৰা নাই, গ্ৰীকৰ কোনো মনীষীয়েও ক'ব পৰা নাই। একমাত্ৰ ভাৰতবৰ্ষই কৈছে। মই প্ৰত্যাহ্বানৰ সৈতে কৈছোঁ, আপোনালোকে গৱেষণা কৰক, কিয় কেৱল মাত্ৰ ভাৰতবৰ্ষই কৈছে এনেধৰণৰ কথা যে ধনশিৰি হৈ লুইতেদি বৈ মহাসাগৰলৈ যাম। মমতাময়ী পৃথিৱীৰ কথা পৃথিৱীৰ আন দেশৰ কবিয়ে ক'ব পাৰিছে? হয়তো ২-এটা বিৰল ব্যতিক্ৰম থাকিব পাৰে, কিন্তু জাতি হিচাপে, ৰাষ্ট্ৰ হিচাপে, এটা সভ্যতা হিচাপে, সংস্কৃতি হিচাপে কেৱল মাত্ৰ ভাৰতবৰ্ষই ক'ব পাৰিছে। মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। এই যে জগত জননী শব্দ, সংস্কৃত ভাষাত জগত জননী, আমি জগতক জননী বুলি সম্বোধন ধৰিছোঁ। পৃথিৱীৰ আন কোনোবা ভাষাত জগত জননী শব্দ আছে? ১০,০০০ বছৰ পূৰ্বে
ভাৰতবৰ্ষই কৈছিল শৃণ্বন্ত বিশ্বে অমৃতস্য পুত্ৰা, হে পৃথিৱীৰ অমৃতৰ সন্তানসকল। এৰিষ্টটলে ক'ব পাৰিছে, প্লেটোৱে ক'ব পাৰিছে, চক্ৰেটিছে ক'ব পাৰিছে, কোনোবা গ্ৰীক মনীষীয়ে ক'ব পাৰিছে, জাৰ্মানৰ লেখক কবি, কোনোবা নোবেল পুৰস্কাৰ বিজয়ীয়ে এতিয়ালৈ ক'ব পাৰিছে? কেৱল মাত্ৰ ভাৰতবৰ্ষৰ ব্যক্তিয়ে ক'ব পাৰে। কিয় ক'ব নোৱাৰে পৃথিৱীৰ আন দেশৰ মানুহে? আপোনালোকে ভাবিছে ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰাসংগিকতা ক'ত? মই অলপ ভিন্ন ধৰণেৰে আপোনালোকৰ ওচৰত সেই গুৰুত্বপূৰ্ণ গভীৰতৰ প্ৰসংগ, তাৰ গভীৰতৰ প্ৰাসংগিকতাৰ কথা আপোনালোকৰ মাজত কেৱল মই উত্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। প্ৰশ্ন হ'ল ইয়াত আপোনালোকে কৈছে মহাসাগৰলৈ যাম, কাল বিনাকিনী মহাকালী হ'ম। কেনেকৈ হ'ম? আমি ইয়াত আমাৰ অভিপ্সা, আমাৰ এছপিৰেশ্যন, আমাৰ অভিপ্সা ঘোষণা কৰিছোঁ, কিন্তু আমি মহাসাগৰলৈ কিদৰে যাব পাৰিম? এখন শান্তিময় পৃথিৱী আমি কেনেকৈ প্ৰতিষ্ঠিত কৰিব পাৰিম? আমি মহাসাগৰলৈ যাম কিদৰে? আমি যোৱাৰ সংকল্প ঘোষণা কৰিছোঁ, আৰু এই কথা কেৱল মাত্ৰ আপোনালোকৰ এনেধৰণৰ বক্তব্য কেৱল মাত্ৰ অসমৰ গোলাঘাটস্থিত হেমপ্ৰভা বৰবৰা মহাবিদ্যালয়ৰ ছাত্ৰীসকলেই গোৱা নাই। আপুনি কেৰালাৰ পৰা কন্যাকুমাৰীলৈ, একেবাৰে মেঘালয়ৰ পৰা মহাৰাষ্ট্ৰলৈকে কিজানি ভাৰতৰ সৰ্বত্ৰ এনেধৰণৰ সংগীত গীত আপোনালোকে বিচাৰিলে পাব। কিন্তু তাৰো পূৰ্বে এই যে কথাষাৰ মই আপোনালোকক এফাকি কবিতা পাঠ কৰি দিছোঁ, সেই একেই আপোনালোকৰ যিটো মহাবিদ্যালয়ৰ সংগীতৰ আপোনালোকে অনুৰণন আপোনালোকে দেখিবলৈ পাব। কৈছে শিল্পীময় পোহৰৰ বাটে বাটে যাওঁ, শিল্পীময় পোহৰৰ বাটে বাটে যাওঁ। পৃথিৱীৰ আন দেশৰ মানুহে ক'ব পৰা নাই। শিল্পীময় পোহৰৰ বাটে বাটে যাওঁ, চিৰসুন্দৰৰ মই অন্তৰে ধ্যানী হৈ, সৌন্দৰ্যৰ বৈচিত্ৰ্যৰে নৱদৱ ধেমালিৰে আনন্দ বিলাওঁ। ইয়াত আপোনাৰ বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে আমাৰ কলাগুৰুৰ বাণী লিপিবদ্ধ হৈ আছে। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে। পৃথিৱীৰ আন দেশৰ মনীষীয়ে ক'ব পাৰিছে বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে? চক্ৰেটিছে ক'ব পাৰিছে, প্লেটোৱে ক'ব পাৰিছে, এৰিষ্টটলে ক'ব পাৰিছে? একমাত্ৰ ভাৰতবৰ্ষৰ মনীষী কবি ঋষিয়েহে ক'ব পাৰে। আৰু সেইবাবেই ভাৰতবৰ্ষ শাশ্বত সনাতন অমৰ ভাৰতবৰ্ষ। কৈছে শিল্পীময় পোহৰৰ বাটে বাটে যাওঁ, চিৰসুন্দৰৰ মই অন্তৰে ধ্যানী হৈ, সৌন্দৰ্যৰ বৈচিত্ৰ্যৰে নৱদৱ ধেমালিৰে আনন্দ বিলাওঁ। ঘৰে ঘৰে নতুনৰ চাকিতি জ্বলাওঁ, লুইতৰ পাৰে পাৰে ভাৰত সাগৰলৈ মুকুতা বিচাৰি যাওঁ। ধনশিৰি হৈ লুইতে দিবই মহাসাগৰলৈ যাওঁ। আৰু ইয়াত মই পাঠ কৰিছোঁ লুইতৰ পাৰে পাৰে ভাৰত সাগৰলৈ মুকুতা বিচাৰি ভটিয়াওঁ। এয়া মোৰ কথা নহয়, অসমৰ একমাত্ৰ দাৰ্শনিক শিল্পী, যিজনক আমি এক প্ৰকাৰ ভুলুণ্ঠিত কৰিছোঁ। মই সাহসৰ সৈতে কৈছোঁ ভুলুণ্ঠিত কৰিছোঁ আমি। যিজনৰ কথা উল্লেখ নকৰাকৈ আধুনিক অসমৰ সংস্কৃতিৰ বিষয়ে আমি এটা শব্দও ক'ব নোৱাৰোঁ। হয়, মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ কথা কৈছোঁ। এয়া জ্যোতিপ্ৰসাদৰ কথা। কৈছে ঘৰে ঘৰে নতুনৰ চাকিতি জ্বলাওঁ, লুইতৰ পাৰে পাৰে ভাৰত সাগৰলৈ মুকুতা বিচাৰি ভটিয়াওঁ, মুকুতা বিচাৰি ভটিয়াওঁ। তাতো ক্ষান্ত হোৱা নাই জ্যোতি ককাইদেউ। কি লিখিছে? উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি জানজুৰি নৈয়েদি লুইতৰ ৰূপালী বালিৰে মই জোনাকত বালি ভাত খাই সোৱণশিৰি আসোন দিনৌ কমাওঁ। মাৰ যোৱা বেলিটিৰ জিলিকনি লেখি মই নতুন পুৱাৰ ছবি চাওঁ। মহাভাৰতৰ বাটে পৃথিৱীৰ সবাহলৈ যাওঁ, মহাভাৰতৰ বাটে পৃথিৱীৰ সবাহলৈ যাওঁ। জ্যোতিপ্ৰসাদে লুইতক বাদ দিয়া নাই, উপজা গাঁৱক বাদ দিয়া নাই। সেইবাবে জ্যোতি ককাইদেৱে কৈছিল উপজিয়েই হৈ আহোঁ মই বিশ্ব নাগৰিক, শৃণ্বন্ত বিশ্বে অমৃতস্য পুত্ৰা। 10,000 বছৰ আগত ঋষিয়ে কোৱা কথা পুনৰ অসমৰ জ্যোতি ককাইদেউৰ কণ্ঠত প্ৰতিধ্বনিত হৈছিল, উপজিয়েই মই হৈ আহোঁ বিশ্ব নাগৰিক। চক্ৰেটিছে ক'ব পৰা নাই, প্লেটোৱে ক'ব পৰা নাই, এৰিষ্টটলে ক'ব পৰা নাই।
পাশ্চাত্যৰ কোনো মনীষীয়ে ক'ব পৰা নাই, কোনো নোবেল বঁটা বিজয়ীয়ে এতিয়ালৈ ক'ব পৰা নাই। মই সাহসৰ সৈতে কৈছোঁ। তেনেহ'লে এই যে আপোনালোকে কৈছে কাল বিনাশিনী হৈ মহাকালী হ'ম, জ্যোতিপ্ৰসাদৰ এই যে সৰু কিতাপখন শিল্পীৰ পৃথিৱী, 1948 চনত শিৱসাগৰত অসম শিল্পী সংঘৰ সভাপতিৰূপে প্ৰদত্ত ভাষণ, যদি আপোনালোকে এইখন হৃদয়ংগম কৰিব পাৰে, তেনেহ'লে you will get into the heart of Indian knowledge system, you will be get into the heart of Shankardev's teachings, you will be get into the heart of Assam's culture, you will get into the heart of world culture. কিন্তু আমি অসমৰ মানুহে জানি বুজি শিল্পীৰ পৃথিৱীক ভুলুণ্ঠিত কৰিছোঁ। অসমৰ কেইখন মহাবিদ্যালয়ত ৭৭ বছৰ হৈ গ'ল শিল্পীৰ পৃথিৱীৰ ওপৰত কেইটা ভাষণ, কিমানখন গৱেষণা পত্ৰ এতিয়ালৈকে ওলাইছে, মোক আপোনালোকে পৰিসংখ্যা দিয়ক। আৰু সেইবাবে মই সাহসৰ সৈতে কৈছোঁ, শিল্পীৰ পৃথিৱীক অসমৰ মানুহে জানি বুজি ভুলুণ্ঠিত কৰিছে, বিধ্বস্ত কৰিছে। কিন্তু শিল্পীৰ পৃথিৱী অসমীয়া জাতিৰ বাবে দলিল স্বৰূপ, অসমৰ সাংস্কৃতিক দলিল, অৰ্থনৈতিক দলিল, ৰাজনৈতিক দলিল, সামাজিক দলিল। এই কথা মই কোৱা নাই, আমাৰ শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰে কৈছে জ্যোতিপ্ৰসাদৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল শিল্পীৰ পৃথিৱী ভাষণখনিয়ে ধৰি ৰখা তেওঁৰ দৰ্শন কেৱল অসমৰ বাবে নহয়, ভাৰতৰ বাবে নহয়, এই দৰ্শন সমগ্ৰ বিশ্বৰ মানুহৰ বাবে গ্ৰহণীয় হ'ব পৰা দৰ্শন। আৰু সেইবাবে মই কৈছোঁ, সমগ্ৰ ভাৰতীয় সংস্কৃতিৰ মূল উপজীব্য, মূল সাৰাংশ শিল্পীৰ পৃথিৱীত সন্নিৱিষ্ট হৈ আছে। মই এই বিষয়ে আৰু অনেক কথা ক'ব পাৰোঁ, কেৱল মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। এই শিল্পীৰ পৃথিৱীতে জ্যোতি ককাইদেৱে শেষৰ ফালে উল্লেখ কৰিছে এই যে আপোনালোকে কৈছে মহাসাগৰলৈ যাম, মহাসাগৰলৈ যোৱাৰ অৰ্থ কি, কাল বিনাশিনী মহাকালী হোৱাৰ অৰ্থ কি, সেই অৰ্থৰো আপোনালোকে ব্যাখ্যা শিল্পীৰ পৃথিৱীৰ মাজত পাব। কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ। মহাপুৰুষ শংকৰদেৱে আমাক অসমীয়া সংস্কৃতি প্ৰদান কৰা নাছিল, আমাক বিশ্ব সংস্কৃতি প্ৰদান কৰি গৈছিল। সক্ৰেটিছে কিন্তু বিশ্ব সংস্কৃতি প্ৰদান কৰা নাই, প্লেটোৱে বিশ্ব সংস্কৃতি প্ৰদান কৰিব পৰা নাই। শংকৰদেৱে ইয়াত, জ্যোতিপ্ৰসাদে কৈছে, মই কোৱা নাই, কৈছে কি শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী, জ্যোতি ককাইদেৱ অসমীয়া শিল্পীৰ ওপৰত এটা ডাঙৰ দায়িত্ব ন্যস্ত কৰি থৈ গৈছে। আমি নাজানো অসমৰ কেইজন শিল্পী এই দায়িত্ব পালন কৰাৰ বাবে প্ৰস্তুত, মই নাজানো। আৰু সেইবাবেই কি জানি বুজি শিল্পীৰ পৃথিৱীক ভুলুণ্ঠিত কৰা হৈছে, বিধ্বস্ত কৰা হৈছে। জ্যোতি ককাইদেৱে লিখিছে, শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক, বিশ্বশিল্পী হ'বলৈ কৈ গৈছে। ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ বুলি লিখি থৈ গৈছে। এই যে ক'লো জগত জননী, আপোনালোকে শান্তিময় পৃথিৱীৰ কথা কল্পনা কৰিছে। আৰু সেইবাবে অসমীয়া শিল্পীক কৈছে ইউ হেভ টু বি বিশ্বশিল্পী। নাদৰ ভেকুলী হৈ থাকিলে নহ'ব, ইউ হেভ টু বি বিশ্বশিল্পী। বসুধৈৱ কুটুম্বকম, সেই উপনিষদৰ ঋষিয়ে কোৱা কথাৰেই সাহিত্যিক ভাষান্তৰ কেৱল। জ্যোতি ককাইদেৱে কোৱা কথা, বেদৰ ঋষিয়ে কোৱা কথা, বেদান্তৰ ঋষিয়ে কোৱা কথাৰেই কেৱল মাত্ৰ নতুনকৈ অসমৰ ৰাইজৰ বাবে আধুনিক ভাষাৰে তেওঁ কেৱল উপস্থাপন কৰি গৈছিল। আৰু তাৰ পিছৰ শাৰীটো কি লিখিছিল জানে? কৈছে অসমীয়া শিল্পীৰ সাধনাত ভগীৰথৰ তপস্যাত গংগা নমাদি, যিদৰে সেই তাহানি ভগীৰথৰ তপস্যাত গংগা নামিছিল, অসমীয়া শিল্পীয়ে পৃথিৱীলৈ নমাই আনিব লাগিব কাক? কৈছে চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহক, চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহক। হুই চিৰসুন্দৰ? শিল্পীৰ পৃথিৱীত তেওঁ আৰম্ভ কৰিছে প্ৰথম, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। শেষ কৰিছে চিৰসুন্দৰত, সুন্দৰৰ পৰা আৰম্ভ কৰি শেষ কৰিছে চিৰসুন্দৰত। আৰু আপোনালোকে ইয়াত গাইছে কাল বিনাশিনী হৈ মই মহাকালী হ'ম।
চিৰসুন্দৰক পৃথিৱীত নমাই অনাৰ কথা শিল্পীৰ পৃথিৱীত জ্যোতি ককাইদেৱে তাহানিতে অসমীয়া শিল্পীৰ ওপৰত দায়িত্ব ন্যস্ত কৰি থৈ গৈছে। মই নাজানো অসমৰ শিল্পী কোনজন শিল্পী, অসমৰ শিল্পী একমাত্ৰ ভূপেন হাজৰিকাক বাদ দি আন শিল্পী জ্যোতি ককাইদেউৰ এই কথা মানিবৰ বাবে প্ৰস্তুত হয় নে নহয়, পাৰ্চনেলি আই এম নট এৱেৰ। সেইবাবে ভূপেন দাই গাব পাৰিছিল, সুধাকণ্ঠই গাব পাৰিছিল, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ চাবতি ললো। চক্ৰেটিছে গাব পৰা নাই, জাৰ্মানৰ কোনো সংগীতজ্ঞই গাব পৰা নাই ভূপেন দাই সুধাকণ্ঠই যি ধৰণে গাইছিল, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ চাবতি ললো। জ্যোতি ককাইদেৱে গাইছিল কি, উপজিয়েই মই হৈ আহো বিশ্ব নাগৰিক। ভূপেন হাজৰিকা ৱাজ ট্ৰুলি এ বিশ্বশিল্পী। ভূপেন হাজৰিকা যথাৰ্থতেই এজন বিশ্বশিল্পী আছিল। কেৱল অসমীয়া শিল্পী নহয়, কেৱল ভাৰত ৰত্ন নহয়, তেওঁ যথাৰ্থতে এজন বিশ্বশিল্পী আছিল, যিটো জ্যোতি ককাইদেৱে কল্পনা কৰিছিল। মই এই বিষয়ে আৰু কথা ক'ব পাৰোঁ। ইয়াত জ্যোতি ককাইদেৱে লিখিছিল, আমি কৰিব লাগিব পৃথিৱী আলোকময়, আমি কৰিব লাগিব পৃথিৱী আলোকময়। মই এটা কেৱল আভাস দিবলৈ যত্ন কৰিছোঁ যে জ্যোতিপ্ৰসাদৰ ৰচনাৰ মাজত আমি ভাৰতীয় জ্ঞান পৰম্পৰাক বিচাৰি পাম। আৰু এই যে আপোনালোকৰ গানটো আৰু জ্যোতি ককাইদেউৰ সমগ্ৰ কথা যদি আপোনালোকে উপনিষদৰ মাত্ৰ এটা শ্লোক যদি হৃদয়ংগম কৰিব পাৰে, সকলো বস্তু তাৰ পৰাই নিঃসৃত হৈছে। আৰু সেয়াই শাশ্বত ভাৰতৰ সৰ্বশেষ বাণী। আৰু সেই বাণী কি, অসতু মা সদ্গময়, তমসু মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। দিছ অমৃতম গময় ইজ দি জ্যোতিপ্ৰসাদৰ তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। ভাৰতীয় জ্ঞান পৰম্পৰাই জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান কৰিছে। মহাসাগৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে, মহাকালী হোৱাৰ পৰিকল্পনা কৰিছে। কেৱল পৰিকল্পনা কৰা নাই, কেৱল সংকল্প কৰা নাই, তাৰ পথৰ সন্ধানো দি থৈ গৈছে। সেই পথৰ সন্ধানৰ বিষয়েও আমি আলোচনা কৰিম। মই কেৱল মাত্ৰ আপোনালোকৰ মাজত গোটেইখিনি কথাৰ মাজত এটা সমন্বয় আনিবলৈ যত্ন কৰিছোঁ। তেনেহ'লে সেইবাবেই কিজানি এই যে ভাৰতৰ মহা গুৰুত্ব, ভাৰতীয় জ্ঞান পৰম্পৰাৰ মোৰ দৃষ্টিত সমগ্ৰ ভাৰতৰ ভিতৰত প্ৰথম প্ৰবক্তা কোন আছিল জানেনে? ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰথম প্ৰবক্তা, ভাৰতবৰ্ষৰ প্ৰথম প্ৰবক্তা অসম আছিল। অসমৰ বৈষ্ণৱ মহাপুৰুষসকল। আপোনালোকে ক'ব কেনেকৈ? আজিৰ পৰা 607 বছৰ পূৰ্বেই শাশ্বত ভাৰতৰ বন্দনা গাইছিল অসমৰ প্ৰতিজন বৈষ্ণৱ মহাপুৰুষে, যিটো সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত বিৰল। আপুনি উত্তৰত যাওক, পশ্চিমত যাওক, দক্ষিণত যাওক, মই অতি বিৰল বুলি কৈছোঁ, ক'ৰবাত এটা দুটা থাকিব পাৰে। এই যে 16শ শতিকাত অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে ভাৰত বন্দনা, ভাৰতৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি থৈ গৈছিল, যথাৰ্থতে ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি থৈ গৈছিল। কেৱল মাত্ৰ শংকৰদেৱ মাধৱদেৱে নহয়, আই হেভ গট দি ফুল লিষ্ট। অসমৰ প্ৰতিজন মহাপুৰুষে, প্ৰতিজন বৈষ্ণৱ মহাপুৰুষে, এফালৰ পৰা ক'বলৈ গ'লে শংকৰদেৱ, মাধৱদেৱ, কবিশেখৰ, অনন্ত কণ্ডলী, ভট্টদেৱ, গোপাল চৰণ মিশ্ৰ, হৰিদাস, ৰাম সৰস্বতী, ৰামচৰণ ঠাকুৰ, ভূষণ দ্বিজ, অনিৰুদ্ধদেৱ, বিষ্ণু ভাৰতী, গোপীনাথ দ্বিজ, লক্ষ্মীনাথ দ্বিজ, দ্বিজ ৰামগোপাল, কলাপ চন্দ্ৰ দ্বিজ, কেশৱ চৰণ কায়স্থ, কবি নৰোত্তম ঠাকুৰ, শ্ৰী বিষ্ণুদেৱ, ৰামানন্দ দ্বিজ, প্ৰত্যেকজনে আজিৰ পৰা 600 বছৰ পূৰ্বেই এফালৰ পৰা ভাৰত বন্দনা গাইছে তেওঁলোকৰ আধ্যাত্মিক সৃষ্টিৰ পাতে পাতে। কিয়? কি প্ৰয়োজন আছিল তেওঁলোকৰ? দক্ষিণৰ, পশ্চিমৰ, উত্তৰৰ কোনো বৈষ্ণৱ মহাপুৰুষে এই ধৰণে ভাৰত বন্দনা গোৱা নাই, কেৱল মাত্ৰ অসমে গাই গৈছে। শংকৰদেৱে আটাইতকৈ অধিক সংখ্যক 43 বাৰ ভাৰতবৰ্ষৰ নাম উল্লেখ কৰিছে তেওঁৰ সৃষ্টিৰ পাতত, তেওঁৰ আধ্যাত্মিক সৃষ্টিৰ পাতত। আই হেভ গট দি ফুল ৰেকৰ্ড। 43 বাৰ। কি প্ৰয়োজন আছিল শংকৰদেৱৰ? 43 বাৰ। এবাৰো প্ৰাগজ্যোতিষপুৰ নাম লোৱা নাই, এবাৰো কামৰূপ নাম লোৱা নাই শংকৰদেৱে, এবাৰো অসম নাম লোৱা নাই। কিন্তু ভাৰতবৰ্ষৰ নাম এজ মেনি এজ 43 টাইমছ। তেনেহ'লে মই কিয় নক'ম যে ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰতি প্ৰথম সমগ্ৰ ভাৰতবৰ্ষৰ দৃষ্টি আকৰ্ষণ কৰিছিল অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে। কি লিখিছিল তেওঁলোকে? মই কেৱল
মই কেৱল দুটামান শংকৰদেৱৰ পদ, এই যে মই কৈছোঁ যে যিটো কাম চক্ৰেটিছে কৰিব পৰা নাছিল, যিটো কাম প্লেটোৱে কৰিব পৰা নাই, যিটো কাম এৰিষ্টটলে কৰিব পৰা নাছিল, সেই কাম কেৱল ভাৰতবৰ্ষৰ ঋষিমুনিয়ে কৰিব পাৰিছিল। আৰু সেইবাবে শংকৰদেৱে দ্বিধাহীন কণ্ঠে, অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে দ্বিধাহীন কণ্ঠে কৈ গৈছে ভাৰতবৰ্ষ পুণ্যভূমি, ভাৰতবৰ্ষত জন্ম লাভ কৰাটো দুৰ্লভ, ভাৰতবৰ্ষত হেনো দেৱতাসকলেও জন্ম লাভ কৰিব বিচাৰে। এয়া কি ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা নহয়? কি লিখিছিল শংকৰদেৱে? মই মাত্ৰ দুটা, তেওঁ 43 বাৰ ভাৰতৰ নাম উল্লেখ কৰিছে, মই কেৱল দুটা বা তিনিটা আপোনালোকৰ ওচৰত মই অলপ পাঠ কৰি দিছোঁ। কৈছে দেৱৰ বাঞ্ছনি নৰদেহা ইটো, দেৱৰ বাঞ্ছনি, মই কোৱা নাই, শংকৰদেৱে কৈ যোৱা কথা, ইউ কেন ভেৰিফাই। কৈছে দেৱৰ বাঞ্ছনি নৰদেহা ইটো পাই আছে ভাৰতত। তেওঁ অসমত বুলি লেখা নাই, প্ৰাগজ্যোতিষপুৰত বুলি লেখা নাই, কামৰূপত বুলি লেখা নাই, কৈছে পাই আছে ভাৰতত। কিন্তু লিখিছিল ক'ত? অসমত। কৈছে কৃষ্ণ সেৱা কৰি নানা কাৰ্য কৰি ফুৰে নানা বিষয়ত। তাৰপিছত আকৌ এবাৰ লিখিছে ভাৰতত বাঞ্ছো জন্ম আমি দেৱ যত। একৰ্ডিং টু শংকৰদেৱ, স্বৰ্গৰ প্ৰত্যেকজন দেৱতাই হেনো ভাৰতবৰ্ষতহে জন্ম লাভ কৰিব বিচাৰে, আমেৰিকাত নহয়, ইংলেণ্ডত নহয়, জাৰ্মানত নহয়। কৈছে লোভী আছে নৰজন্ম হেন ভাৰতত, আমি তেনেখন ভাৰতবৰ্ষত জন্ম লাভ কৰিছোঁ। মহাপুৰুষ শংকৰদেৱে কৈ থৈ গৈছে। কৈছে শুনা সবাসত পদ মহাভাগৱত পাইলা নৰদেহা মহাভাগ্যে ভাৰতত। ইউ কেন ভেৰিফাই, ইউ কেন ভেৰিফাই। ভাৰতৰ বৰ্ণনা প্ৰথম গাইছিল বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণে, তাৰপিছত অসমৰ বৈষ্ণৱ মহাপুৰুষক উইদাউট এক্সেপশ্যন এজনেও বাদ দিয়া নাই। আৰু তাৰপিছত একেবাৰে অসমৰ বৈষ্ণৱ যুগৰ মহাপুৰুষসকলৰ পিছত তাৰ প্ৰায় 300 বছৰ পিছত, তাৰ প্ৰায় 300 বছৰ পিছত বংগভূমিত সেই কণ্ঠ মুখৰিত হৈ উঠিছিল বিবেকানন্দৰ কণ্ঠত, মহাঋষি শ্ৰী অৰবিন্দৰ কণ্ঠত, বংকিমৰ কণ্ঠত। আৰু বিংশ শতিকাত যেতিয়া স্বাধীনতা আন্দোলনৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত দক্ষিণৰ পৰা উত্তৰ পশ্চিম সমগ্ৰ ভাৰতবৰ্ষত নিনাদিত হৈছিল, অসমৰ কবিয়ে গাইছিল, দেৱকান্ত বৰুৱাই, উত্তৰে উত্তুংগগিৰি দক্ষিণে সাগৰ, শত নদী বুকুৰে বাগৰে, পাৰে পাৰে সাজে ভাঙে কত ইতিহাস, আত্মাৰ আদেশ মানি অতিক্ৰমী হিমালয়, তিব্বতৰ বৰফ স্তূপত যি মানুহে মৈত্ৰী আৰু অহিংসাৰ কলিতা জ্বলালে, সেই মানুহৰ দেশ মোৰ এই মহান ভাৰত বুলি কৈ থৈ গৈছে দেৱকান্ত বৰুৱাই। একেবাৰে শংকৰদেৱৰ পৰা আৰম্ভ কৰি বিবেকানন্দ, বংকিম, শ্ৰী অৰবিন্দলৈকে, দেৱকান্ত বৰুৱালৈকে, দক্ষিণৰ সুব্ৰমণ্য ভাৰতীলৈকে। এয়া জানো ভাৰতবৰ্ষৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা নাই কেৱল মাত্ৰ ভিন্ন ভাষাৰে? মই আপোনালোকক ভিন্ন ধৰণে কিয় ভাৰতীয় জ্ঞান পৰম্পৰাৰ তাৰ তাৎপৰ্য কি, প্ৰাসংগিকতা কি, তাৰ গভীৰতৰ তাৰ তাৎপৰ্য কি, মই এটা ভিন্ন দৃষ্টিকোণৰ পৰা আপোনালোকৰ ওচৰত মই কেৱল মাত্ৰ অভিব্যক্ত কৰিছোঁ। তেনেহ'লে আমি এতিয়া বুজিবলৈ যত্ন কৰিম ভাৰতীয় জ্ঞান পৰম্পৰা মানে কি। তেতিয়াহ'লে আমি এই বাক্যাংশটো কেতিয়াৰ পৰা শুনিছোঁ? বিগত 10 বছৰৰ পৰা। যদিও মই কৈছোঁ 600-700 বছৰ পূৰ্বেই অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে কেম্পেইনিং প্ৰচাৰ আৰম্ভ কৰিছিল। বিগত 10 বছৰমানৰ পৰা আমি শুনিছোঁ। তাৰ আগতে আন এটা বাক্যাংশ শুনিছিলোঁ আমি, সেইটোক কোৱা হয় ইণ্ডোলজি। বৰ্তমান শুনিছোঁ আমি ইণ্ডিয়ান নলেজ ছিষ্টেম, বিশেষভাৱে 2014 চনমানৰ পৰা। আৰু 2020 চনৰ পৰা যেতিয়া নতুন শিক্ষানীতি বাস্তৱায়িত কৰা হৈছে, তেতিয়াৰ পৰা আমি প্ৰত্যেকেই, বিশেষকৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ লগত জড়িত শিক্ষক ছাত্ৰ ছাত্ৰীসকলে বেছি ভালদৰে অৱগত হ'বলৈ আৰম্ভ কৰিছে। ইণ্ডিয়ান নলেজ ছিষ্টেম, IQS, ভাৰতীয় জ্ঞান পৰম্পৰা। তেনেহ'লে ভাৰতীয় জ্ঞান পৰম্পৰা অৰ্থাৎ ইণ্ডিয়ান নলেজ ছিষ্টেম আৰু ইণ্ডোলজি একেই বস্তু নে দুটাৰ মাজত পাৰ্থক্য আছে? আমি সেই বিষয়েও আলোচনা কৰিম। আমি এই আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি জানিব লাগিব, হোৱাট ডু উই প্ৰিচাইজলি মিন বাই দি টাৰ্ম IQS? As it is an evolving subject,
It could be defined variously by various authors. ভিন্নজনে ভিন্ন ধৰণে ইয়াৰ ব্যাখ্যা কৰিব পাৰে, ভিন্নজনে ভিন্ন ধৰণে ব্যাখ্যা কৰিব পাৰে, আৰু ইতিমধ্যে ভিন্নজনে ভিন্ন ধৰণে ব্যাখ্যা কৰিছেও। মোক আজি কিছু বছৰ 5-6 বছৰমান পূৰ্বে সম্ভৱতঃ প্ৰকাশিত এখন কিতাপ, ভাৰতীয় জ্ঞান পৰম্পৰা বিষয়ক এখন কিতাপ, 3জন লেখকে যুটীয়াভাৱে লেখা এখন কিতাপ, যিখন কিতাপত কিজানি আটাইতকৈ সংক্ষিপ্ত সংজ্ঞাটো তেওঁলোকে আগবঢ়াইছে ভাৰতীয় জ্ঞান পৰম্পৰাৰ। তাতকৈ আৰু সংক্ষিপ্ত সংজ্ঞা আন কোনোবাই আগবঢ়াব পাৰিব বুলি মোৰ মনে নধৰে অন্তত, though it could be variously defined by various authors. লেখক 3জন হ'ল বি মহাদেৱন, বিনায়ক ৰজত ভাট, নাগেন্দ্ৰ পাভনা আৰেন। তেওঁলোকৰ কিতাপ IKS কনচেপ্ট এণ্ড এপ্লিকেশ্যন। সেই কিতাপখনত তেখেতসকলে কৈছে IKS ইজ এ জেনেৰিক টাৰ্ম। জেনেৰিক টাৰ্ম মানে কি? এটা শ্ৰেণীগত নাম। অৰ্থাৎ যেতিয়া আমি ঔষধৰ শ্ৰেণীগত নাম বুলি কওঁ, জেনেৰিক মেডিচিন বুলি কওঁ, সেই মেডিচিনটোৰ আচল মেডিচিনটোৰ নাম কোৱা হয়। কিন্তু সেই মেডিচিনটো ভিন্ন ভিন্ন নামত, ভিন্ন ভিন্ন আপোনাৰ উৎপাদকে ভিন্ন ভিন্ন নামত উৎপাদন কৰিব পাৰে, কিন্তু তাৰ যিটো জেনেৰিক মেডিচিনটো কিন্তু এটাই। অৰ্থাৎ আমি কোনোবা কবি হ'ব পাৰে, কোনোবাই শংকৰদেৱে কোৱা কথা, জ্যোতিপ্ৰসাদে কোৱা কথা, এজন শিক্ষাবিদে কোৱা কথা, ভিন্নজনে ভিন্ন ধৰণে কোৱা কথাৰ এটা শ্ৰেণীগত নাম হ'ল IKS। গতিকে কৈছে জেনেৰিক টাৰ্ম, কৈছে দিছ ইজ এ জেনেৰিক ফ্ৰেজ ডেট কাভাৰ্ছ প্ৰেক্টিকেলি এভৰিথিং এবাউট ইণ্ডিয়া। ডেট কাভাৰ্ছ প্ৰেক্টিকেলি এভৰিথিং এবাউট ইণ্ডিয়া। সেয়াই হেনো IKS একৰ্ডিং টু দিছ 3 অথৰ্ছ। আৰু এই ব্যাখ্যাই মোক সন্তুষ্ট কৰিছে, মোক তৃপ্ত কৰিছে, আহ্লাদিত কৰিছে, মুগ্ধ কৰিছে। বাট ইউ আৰ ফ্ৰী, আপোনালোক মুক্ত, আপোনালোকে আন ধৰণেও ব্যাখ্যা কৰিব পাৰে। সেইবাবে কোনোবাই যদি কবিয়ে ভাৰতৰ বিষয়ে যদি কবিতাৰে কৈছে, তেওঁ ভাৰতীয় জ্ঞান পৰম্পৰা চৰ্চা কৰিছে। কোনোবাই যদি অধ্যাত্মৰ মাজেৰে কৈছে, কোনোবাই স্থাপত্যৰ মাজেৰে কৈছে, কোনোবাই নিজৰ শৈক্ষিক কাৰ্যসূচীৰ মাজেৰে কৈছে, কিন্তু IKS ইজ এ জেনেৰিক টাৰ্ম। এই সকলোবোৰৰ যিটো শ্ৰেণী, আমি তাক একেলগে তাৰ যিটো সাধাৰণ ফ্ৰেজ বাক্যাংশ আমি IKS বুলি ক'ম। সেইবাবে তেখেতসকলে কৈছে IKS ইজ এ জেনেৰিক ফ্ৰেজ ডেট প্ৰেক্টিকেলি কাভাৰ্ছ এভৰিথিং এবাউট ইণ্ডিয়া। মই নিশ্চিত এইখিনিতে আপোনালোকৰ মনত এটা সন্দেহ উৎপন্ন হৈছে। আমি ইয়াত আলোচনা কৰিবলৈ লৈছোঁ ভাৰতীয় জ্ঞান পৰম্পৰা। কিন্তু ইয়াত লেখক 3জনে যিটো সংজ্ঞা দিলে, কি সংজ্ঞা দিলে? কৈছে প্ৰেক্টিকেলি কাভাৰ্ছ এভৰিথিং এবাউট ইণ্ডিয়া। প্ৰেক্টিকেলি কাভাৰ্ছ এভৰিথিং এবাউট ইণ্ডিয়া। আমিতো ভাৰতৰ বিষয়ে জানিব খোজা নাই, ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়েহে জানিব খুজিছোঁ। তেনেহ'লে তেওঁলোকে এই ব্যাখ্যাটো, এই সংজ্ঞাটো কিয় প্ৰদান কৰিলে যে IKS ইজ এ জেনেৰিক ফ্ৰেজ ডেট প্ৰেক্টিকেলি কাভাৰ্ছ এভৰিথিং এবাউট ইণ্ডিয়া? তেতিয়া আমাৰ উত্তৰটো হ'ব, যদিও তেওঁলোকে উত্তৰটো সেইটো লেখা নাই, মই যিটো উত্তৰ দিওঁ, উত্তৰটো হ'ল বিকজ এভৰিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছ' এছ'চিয়েটেড উইথ এ নলেজ। ভাৰতৰ আচাৰ অনুষ্ঠান হওক, ভাৰতৰ কাব্য হওক, শিল্প হওক, সাহিত্য হওক, ভাৰতৰ বিজ্ঞান হওক, ভাৰতৰ নৃত্য হওক, ভাৰতৰ সংগীত হওক, ভাৰতৰ ধৰ্ম হওক, ভাৰতৰ সমাজ ব্যৱস্থা হওক, এই যে আমি 12টা মাহত 13টা উৎসৱ পালন কৰোঁ, এভৰিথিং ইজ এছ'চিয়েটেড উইথ এ নলেজ। তাৰ প্ৰমাণ কি? যদি আপোনালোকে অকৃত্ৰিম মন লৈ যদি আপোনালোকে অন্বেষণ কৰে, ভাৰতৰ সমগ্ৰ অন্তৰালত মাত্ৰ 4টা বস্তু পাব, কেৱল ভিন্ন ধৰণে তাক উপস্থাপিত কৰা হয়। সেই 4টা বস্তু কি? প্ৰথমটো হ'ল কৈছে জ্ঞান। আপুনি জ্ঞানটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'বও পাৰে, নহ'বও পাৰে, কিন্তু আপুনি ভাৰতবৰ্ষৰ যিকোনো বস্তুৰ অন্তৰালত
যেতিয়া সেই বিষয় লৈ গৱেষণা কৰিব, অন্বেষণ কৰিব, তাৰ প্ৰথম যিটো তত্ত্ব পাব জ্ঞান, দ্বিতীয়টো কি পাব? এই মহাকালী হোৱাৰ কথা পাব, কাল বিনাকিনী মহাকালী হোৱাৰ কথা পাব। অৰ্থাৎ কি? শক্তিৰ কথা। মহাকালী হোৱাৰ অৰ্থ মই শক্তিশালী হ'ম, মই বীৰ্যৱান হ'ম, মহাকালী হোৱাৰ অৰ্থ। অৰ্থাৎ দ্বিতীয়টো তত্ত্ব বিচাৰি পাব শক্তি। ভাৰতৰ যিকোনো উৎসৱ আপুনি মেঘালয়ৰ পৰা মণিপুৰলৈকে, মেঘালয়ৰ পৰা মহাৰাষ্ট্ৰলৈকে আপুনি লওক, এইবোৰ হয়তো শক্তিৰ, এখন সমাজৰ শক্তি তেওঁলোকে প্ৰকাশ কৰাৰ এটা মাধ্যম, নহ'লে তাৰ মাজেৰে এটা জ্ঞান ক'বলৈ গৈছে, এটা জ্ঞান অভিব্যক্ত কৰিব বিচাৰিছে। আইদাৰ দে আৰ এম্বডিমেণ্ট অফ নলেজ অৰ এম্বডিমেণ্ট অফ পাৱাৰ। এই দুটা তত্ত্ব ক'লোঁ। 3 নম্বৰ তত্ত্বটো কৈছে ইউনিটি, একতা। এই যে ধনশিৰি হৈ লুইতেদি বৈ মহাসাগৰলৈ যাম, কি কথা কৈছে? মইৰ পৰা আমি হোৱাৰ কথা কৈছে, বিশাল হোৱাৰ কথা ইয়াত কোৱা হৈছে, যে বিশাল হোৱাৰ কথা কৈছে, অৰ্থাৎ একতাৰ কথা কোৱা হৈছে, ইউনিটি। আমাৰ এই ভাৰতবৰ্ষৰ আপুনি যিকোনো উৎসৱ লৈ লওক, এই উৎসৱ একতা তেওঁলোকে প্ৰদৰ্শন কৰিবৰ বাবে সেইসমূহ অনুষ্ঠান আচলতে আয়োজন কৰে। আৰু তাৰ পিছৰ তত্ত্বটো হ'ল স্বাতন্ত্ৰ্য, স্বাধীনতা, ফ্ৰীডম। আপোনালোকে ভাৰতবৰ্ষৰ যিকোনো কাব্য, সাহিত্য, শিল্প, সংগীত, তাৰ যদি আপোনালোকে অন্তৰাল বিচাৰিবলৈ যায়, এই 4টা তত্ত্ব পাব: নলেজ, পাৱাৰ, ফ্ৰীডম এণ্ড ইউনিটি। প্ৰশ্ন আহিব, কিয়? এই যে আপোনালোকে কৈছে আমি এখন আদৰ্শ পৃথিৱী গঢ়ি তুলিম, এখন মমতাময়ী পৃথিৱী গঢ়ি তুলিম। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে যে ধুনীয়া পৃথিৱীৰ সপোন দেখিছিল, তেওঁ কি কৈছিল? ৰূপান্তৰেহে কেৱল মাত্ৰ জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। এখন ধুনীয়া পৃথিৱীৰ অৰ্থ এখন ধুনীয়া দেশৰ সংকল্প। এখন ধুনীয়া দেশৰ সংকল্প মানে এখন ধুনীয়া ৰাজ্যৰ সংকল্প। এখন ধুনীয়া ৰাজ্যৰ সংকল্প মানে এখন ধুনীয়া সমাজৰ সংকল্প। এখন ধুনীয়া সমাজৰ সংকল্প মানে এটা ধুনীয়া জীৱনৰ সংকল্প। কিন্তু তাৰ বাবে প্ৰয়োজন কি? তাৰ বাবে প্ৰয়োজন কি? মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মহাঋষি শ্ৰী অৰবিন্দই কৈছে, এই 4টাই হ'ল আদৰ্শ সমাজৰ ভিত্তি। কৈছে দি 4 হুইলছ অফ এন আইডিয়েল ছ'চাইটি। এই 4টা বস্তুৰ এটাকো বাদ দি আমি কস্মিন কালেও ধুনীয়া পৃথিৱী গঢ়ি তুলিব নোৱাৰিম। এটা পৰাধীন মানুহে কেতিয়াও এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব নোৱাৰে। দুৰ্বল মানুহে কেতিয়াও এখন পৃথিৱী গঢ়ি তুলিব নোৱাৰে। জ্ঞান অবিহনে আমি এখন পৃথিৱী গঢ়ি তুলিব নোৱাৰোঁ। ঐক্যতান অবিহনে আমি এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব নোৱাৰোঁ। আৰু সেইবাবে মহাঋষিয়ে তেওঁৰ এটা জগন্নাথৰ ৰথ বুলি এটা নাতি দীৰ্ঘ লেখাত তেওঁ কৈছে কি, সমাজ মানে কি? সমাজ মানে কি? তেওঁ কৈছে সমাজ মানে জগন্নাথৰ ৰথ। এই যে জগন্নাথৰ ৰথ আপোনালোকে শুনিছে, পুৰীত প্ৰত্যেক বছৰে জগন্নাথৰ ৰথৰ শোভাযাত্ৰা হয়। জগন্নাথ মানে কি? জগন্নাথ মানে জগতৰ নাথ, জগতৰ পতি। অৰ্থাৎ কৈছে যে সমাজ জগতৰ পতিৰ ৰথ, বাহন। জগন্নাথৰ ৰথ মানে বাহন, ভেহিকুল অফ দি লৰ্ড অফ দি ৱৰ্ল্ড। জগন্নাথ মানে সমস্ত জগতৰ পতি, সমস্ত জগতৰ পতিৰ ৰথ মানে বাহন। তেনেহ'লে সমাজখন কি? সমস্ত জগতৰ পতিৰ যিজন, তেওঁৰ এখন বাহন। আৰু বাহনত আমি জানো 4টা চকা থাকে। সেই 4টা চকা MRF কোম্পানীৰ নহয়, আনকি এপল' কোম্পানীৰো নহয়। সেই 4টা চকা হ'ল ফ্ৰীডম, পাৱাৰ, ইউনিটি এণ্ড নলেজ। কিন্তু এই যে জগন্নাথ বুলি ক'লে জগতৰ পতি, কোনজন জগতৰ পতি? বৈকুণ্ঠত থকা জগতৰ পতিজন, নে সমগ্ৰ বিশ্বত থকা যিজন জগতৰ পতি? নে গীতাত যে কৈছে, গীতাত ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কি কৈছে? যে বোপাই, মই কিন্তু প্ৰত্যেকৰে হৃদয় বিহাৰী, মই হৃদয়ৰ ভিতৰত নিবাস কৰোঁ। ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি, সৰ্বভূতানাং হৃদ্দেশে তিষ্ঠতি।
শ্ৰী তৰবিন্দই কৈছে, যি ধৰণে মই ব্যক্তি হিচাপে মোৰ ভিতৰত শ্ৰীকৃষ্ণই বিৰাজ কৰিছে, ঠিক সেই ধৰণে এই যে সমষ্টিগতভাৱে সমাজ হ'ল সমষ্টি, সমষ্টিৰ ভিতৰতো এজন শ্ৰীকৃষ্ণ বিৰাজমান হৈ আছে। কৈছে এই জগন্নাথৰ ৰথ মানে সেইজন জগন্নাথ যিজন সমষ্টি কালেক্টিভলি আমাৰ সকলোৰে ভিতৰত আছে, কালেক্টিভলি সেইজন ভগৱানৰ ৰথ। মই আৰু এটা উদাহৰণ দিছোঁ, হোৱাই এভৰিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছ' এছ'চিয়েটেড উইথ এ নলেজ। মই সাধাৰণ আমাৰ এটা লৌকিক পৰম্পৰা, যিবোৰক আধুনিক যুগৰ যুক্তিবাদীসকলে যুক্তিহীন বুলি কয়। আনকি আপোনালোক ইয়াতে ছোৱালী মহাবিদ্যালয়, আধুনিক নাৰীবাদে এই যে আমাৰ ভাৰতৰ মহিলাসকলে বিবাহিত মহিলাসকলে শিৰত সেন্দুৰ পিন্ধে, আধুনিক নাৰীবাদে আমাক ক'বলৈ শিকাইছে এয়া হেনো মনুষ্য স্বামীৰ প্ৰতি দাসত্বৰ পৰিচায়ক। কিন্তু আপোনালোকে যদি ইয়াৰ অন্তৰালত যেতিয়া সেন্দুৰ পিন্ধিবৰ সময়ত আচলতে যিটো মন্ত্ৰ পাঠ কৰিব লাগে, যেতিয়া আপোনালোকে শিৰত সেন্দুৰ পিন্ধে তেতিয়া মন্ত্ৰোচ্চাৰণ আপুনি আপোনাৰ মানৱী স্বামীৰ নাম ল'ব নালাগে। কাৰ নাম ল'ব লাগে? ওম কৃষ্ণায় নমঃ, ওম কৃষ্ণায় নমঃ। যেতিয়া কপালত সেন্দুৰ পিন্ধে তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে ওম কেশৱায় নমঃ। যেতিয়া ইয়াত সেন্দুৰ স্পৰ্শ কৰা হয় তেতিয়া উচ্চাৰণ কৰিব লাগে ওম গোবিন্দায় নমঃ। যেতিয়া শংখ অৰ্থাৎ শাখাত যেতিয়া সেন্দুৰ লগায় তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে ওম মধুসূদনায় নমঃ। আকৌ যেতিয়া কাপোৰত সেন্দুৰ লগায় তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে ওম বাসুদেৱায় নমঃ। তাৰ অৰ্থ কি? উই আৰ অল আফটাৰ জগতৰ প্ৰতি। ভাৰতবৰ্ষৰ বাবে জগতৰ প্ৰতিয়েই আদি মধ্য আৰু শেষ, আৰু সেইবাবে ইয়াত শংকৰদেৱে লিখিছিল কি? কৃষ্ণ সেৱা কৰি নানা কাৰ্য কৰি ফুৰে নানা বিষয়ত। বাৰে বাৰে শিল্পীৰ পৃথিৱীত জ্যোতি ককাইদেৱে চিৰসুন্দৰৰ কথা কৈছে, কৃষ্ণৰ কথা কৈছে। সমগ্ৰ অসমৰ মহাপুৰুষসকলৰ বৈষ্ণৱ সাহিত্যত কৃষ্ণৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ ভাৰতবৰ্ষই এই যিটো পৰম সত্য, সেই পৰম সত্যৰ পিছত আমি প্ৰত্যেকেই ধাৱমান হৈছোঁ, আৰু যাতে আমি পৰম সত্যৰ সামীপ্যলৈ যাব পাৰোঁ সেইবাবে আমাৰ আচাৰ অনুষ্ঠান সমাজ, আমাৰ বিশ্বাস পৰম্পৰা সেই ধৰণে ভাৰতবৰ্ষত কেৱল লৌকিক বিশ্বাসৰ মাধ্যমত ইয়াক প্ৰচলিত কৰা হৈছিল। কিন্তু তাৰ অন্তৰালত যদি চাবলৈ যায় এটা জ্ঞান তত্ত্ব পাব। অৰ্থাৎ এই সেন্দুৰ পিন্ধাৰ মাধ্যমেৰেও আচলতে ভাৰতবৰ্ষই আপোনাক প্ৰণোদিত কৰিবলৈ যত্ন কৰিছে যাতে আপুনি জগতৰ পতিৰ পিছে পিছে দৌৰে। কেৱল যে ৰাধিকাই কৃষ্ণৰ পিছত দৌৰিছিল নহয়, কেৱল যে আধুনিক যুগত মীৰাই ঘৰ সংসাৰ বাদ দি কৃষ্ণৰ পিছত দৌৰিছিল নহয়, যে জগতৰ প্ৰত্যেকগৰাকী মহিলাই, নট অনলি মহিলা, প্ৰত্যেকজন পুৰুষ, আমি জানি বা নাজানি উই আৰ অল আফটাৰ শ্ৰীকৃষ্ণ, উই আৰ অল আফটাৰ শ্ৰীকৃষ্ণ। গতিকে ভাৰতবৰ্ষৰ আপোনালোকে যিকোনো এটা বিষয় লওক, তাৰ মাজত আপোনালোকে এটা জ্ঞান তত্ত্ব বিচাৰি পাব। তেনেহ'লে প্ৰশ্ন হ'ল ভাৰতীয় জ্ঞান পৰম্পৰাৰ পৰিধি কি হ'ব? তেতিয়াহ'লে পৰিধি কি হ'ব? হোৱাট উড বি দি এম্বিট অফ ইণ্ডিয়ান নলেজ ছিষ্টেম? এই লেখক তিনিজনে কৈছে লিটাৰেচাৰ, কালচাৰ, ছ'চিয়েল প্ৰেক্টিচেছ, হিষ্টৰিকেল এভিডেন্স এণ্ড আদাৰ ছাচ নলেজ এছেটছ এভেইলেবল ইন অল ইণ্ডিয়ান লেংগুৱেজেছ, dialects and geographical regions will all technically fall under the ambit of IKS. অৰ্থাৎ ভাৰতৰ সংস্কৃতি, ভাৰতৰ সমাজ ব্যৱস্থা, ছ'চিয়েল প্ৰেক্টিচ, হিষ্টৰিকেল এভিডেন্স, সাহিত্য, স্থাপত্য, কাব্য, শিল্প, সাহিত্য, স্থাপত্য সকলো ভাৰতীয় জ্ঞান পৰম্পৰাৰ পৰিধিৰ ভিতৰত অন্তৰ্ভুক্ত। কেইটা ভাষা অন্তৰ্ভুক্ত? কেৱল সংস্কৃত নহয়, কেৱল ভাৰতৰ 14টা স্বীকৃতিপ্ৰাপ্ত ভাষাই নহয়, কেৱল মাত্ৰ 10টা ধ্ৰুপদী ভাষাই নহয়, কৈছে প্ৰতিটো উপভাষাৰো মাজত থকা জ্ঞান পৰম্পৰা ভাৰতীয় জ্ঞান পৰম্পৰাৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰিব লাগিব। সেইবাবে কৈছে ডায়েলেক্টছ, অল লেংগুৱেজেছ এণ্ড ডায়েলেক্টছ
এণ্ড ইন অল জিঅ'গ্ৰাফিকেল ৰিজিয়ন, সেয়া মেঘালয়ৰে হওক, মণিপুৰৰে হওক, বা মহাৰাষ্ট্ৰৰে হওক, কেৰালাৰে হওক, কন্যাকুমাৰীৰে হওক বা কেৰালাৰে হওক। সেইবাবে কৈছে যে তাৰ কিমান পৰিধি তেতিয়াহ'লে। আৰু এই ক্ষেত্ৰতে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰোঁ, এটা দুষ্ট চক্ৰই হয়তো কিবা উদ্দেশ্য আগত ৰাখি এই IKS যিটো এক্ৰোনেম বুলি আমি কওঁ, IKSক বহুতে এনেধৰণে ক'বলৈ যত্ন কৰে, IKS ৰেফাৰ্ছ টু অৰ IKS মিনছ ইণ্ডিজিনাছ নলেজ ছিষ্টেম, বাট ইটছ এ ৰং ইণ্টাৰপ্ৰিটেশ্যন। মই সাহসৰ সৈতে কৈছোঁ, IKS ষ্টেণ্ডছ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেম। তেনেহ'লে ইণ্ডিজিনাছ নলেজ ছিষ্টেমৰ লগত IKSৰ সম্পৰ্ক কি? IKS ইজ নট ইণ্ডিজিনাছ নলেজ ছিষ্টেম, বাট indigenous knowledge system is an inseparable part of IKS. অর্থাৎ যেটো আমাৰ পৰম্পৰাগত জ্ঞান ভাৰতীয় ঘাইকুটিৰ জ্ঞান পৰম্পৰাৰ এটা অবিচ্ছেদ্য অংশ। But that does not mean IKS means indigenous knowledge system. IKS means Indian knowledge system. I stands for Indian, K stands for knowledge, and S stands for system. Indian knowledge system. It's not indigenous knowledge system. But indigenous knowledge system is an inseparable part of Indian knowledge system. তেনেহ'লে ইয়াৰ পিছত প্ৰশ্ন আহিল, আমি সময়, টাইম ডাইমেনশ্যন, কেৱল আমি অতীত ভাৰতবৰ্ষক গ্ৰহণ কৰিম, নে অতীতৰ সৈতে বৰ্তমানকো গ্ৰহণ কৰিম, নে আমি ভৱিষ্যতকো উই উইল টেক ইনটু কনচিডাৰেশ্যন। ভাৰতীয় জ্ঞান পৰম্পৰাৰ আমি তাৰ যিটো সময়ৰ যিটো সীমা, এই লেখককেইজনে কৈছে জ্ঞান এটা স্থবিৰ বস্তু নহয় যে কেৱল মাত্ৰ প্ৰাচীন ভাৰতবৰ্ষতেই জ্ঞানৰ উদয় হৈছিল। কৈছে ইটছ এ কণ্টিনিউৱাছ প্ৰচেছ। কৈছে দি আদাৰ এছপেক্ট অফ দি ইছ্যু ইজ দি টাইম ডাইমেনশ্যন, দি নলেজ ইজ কণ্টিনিউৱাছলি চিন্থেচাইজড বাই এনি ছ'চাইটি। জ্ঞান প্ৰতিটো মুহূৰ্তত, প্ৰতিটো দিনত আমি জ্ঞানৰ উদয় হৈছে, প্ৰতিটো দিনত জ্ঞানৰ উদয় হৈছে। আৰু সেইবাবেই ভাৰতবৰ্ষই ভাৰতীয় জ্ঞান পৰম্পৰাৰ ক্ষেত্ৰত যেতিয়া আমি সময়সীমাৰ বিষয়ে ক'বলৈ যাম, তেতিয়া ভাৰতবৰ্ষৰ অতীত, ভাৰতবৰ্ষৰ বৰ্তমান, আনকি ভাৰতবৰ্ষৰ ভৱিষ্যতকো আমি অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰেক্টিকেলি কাভাৰ্ছ এভৰিথিং এবাউট ইণ্ডিয়া, মানে অৰ্থ হ'ল ভাৰতৰ অতীত, ভাৰতৰ বৰ্তমান আৰু ভাৰতৰ ভৱিষ্যত। কেৱল মাত্ৰ অতীত ভাৰতৰ জ্ঞানেই আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিম তেনে কথা নহয়। বৰ্তমান অৰ্থাৎ আজি যিসমূহ জ্ঞানৰ উদয় হৈছে, সেইসমূহ জ্ঞানকো আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ অন্তৰ্ভুক্ত কৰিম, আনকি ভৱিষ্যতকো ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিশাল পৰিধিৰ মাজত অন্তৰ্ভুক্ত কৰিম। প্ৰশ্ন উঠিব পাৰে কিয়? মহাৰিষি শ্ৰী তৰবিন্দই অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত যিটো সেতু বন্ধন কৰিছে, মই ভাবোঁ তাতকৈ ইমান সুদৃঢ় সেতু আনে কোনোবাই বন্ধন কৰিব পাৰিছে নে পাৰা নাই মই নাজানো। তেওঁ কৈছে উই আৰ চিলড্ৰেন অফ দি পাষ্ট, আমি অতীতৰ সন্তান, উই আৰ চিলড্ৰেন অফ দি পাষ্ট, বাট দি পজেছৰ অফ দি প্ৰেজেণ্ট, বৰ্তমানৰ অধিকাৰী, বৰ্তমানৰ স্বামী, বৰ্তমানৰ গৰাকী, বা দি ক্ৰিয়েটৰ অফ দি ফিউচাৰ। আমি কিন্তু ভৱিষ্যতৰ স্ৰষ্টা, অতীতৰ সন্তান, বৰ্তমানৰ স্বামী আৰু ভৱিষ্যতৰ স্ৰষ্টা। সেইবাবে অতীত, বৰ্তমান আৰু ভৱিষ্যত আমি এটাকো বাদ দিব নোৱাৰোঁ। তাৰপিছত আকৌ তেওঁ কৈছে past is our foundation, present is our material, future is our goal and summit. কৈছে অতীত আমাৰ ভিত্তি, যদি আমি অতীতক বাদ দিওঁ আমি ভিত্তিহীন হৈ যাম, আমি থিয় হৈ থাকিব নোৱাৰিম। অতীত আমাৰ ভিত্তি, অতীত ফাউণ্ডেশ্যন, past is our foundation, present is our material, আমাৰ উপাদান সামগ্ৰী। আমাৰ লক্ষ্য কি? আমাৰ লক্ষ্য কি? গোল এণ্ড সমিট কি? ফিউচাৰ ইজ আৱাৰ গোল এণ্ড সমিট। আৰু সেইবাবেই আমি যেতিয়া ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথা ক'ম, ভাৰতবৰ্ষৰ অতীত, ভাৰতৰ বৰ্তমান, ভাৰতৰ ভৱিষ্যত, তিনিওটাকে আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ যিটো টাইম ডাইমেনশ্যন, এই টাইম ডাইমেনশ্যনৰ
ভিতৰত অন্তৰ্ভুক্ত কৰিব লাগিব। সেইবাবে কৈছে নলেজ এছেটছ এভেইলেবল ইন ইণ্ডিয়া ফ্ৰম দি প্ৰি হিষ্টৰিক টাইম টু দি কাৰেণ্ট ডে। যদিও এই তিনিজন লেখকে কাৰেণ্ট ডেৰ পিছত ভৱিষ্যতৰ কথা কোৱা নাই, আই হেভ এডেড ইভেন দি ফিউচাৰ। আমি ভৱিষ্যতকো, কাৰণ আমি যদি বৰ্তমানত আমি যিবোৰ কাম কৰিছোঁ কিহৰ বাবে, এখন ভৱিষ্যত ভাল পৃথিৱীৰ বাবে, এখন পাৰফেক্টেড ৱৰ্ল্ডৰ কাৰণে, এখন ভাল দেশৰ বাবে, এখন ভাল সমাজৰ বাবে, আৰু এটা ভাল জীৱনৰ বাবে, জীৱনৰ সাৰ্থকতাৰ বাবে। তেনেহ'লে এতিয়া প্ৰশ্ন হ'ল, এই যে মই প্ৰথমতে কৈছিলোঁ ইণ্ডোলজি শব্দটোৰ লগত IKS-ৰ কি পাৰ্থক্য? ইণ্ডোলজি শব্দটোৰ IKS-ৰ কি পাৰ্থক্য? পাৰ্থক্য ৩-৪টা মৌলিক পাৰ্থক্য আছে। প্ৰথম কথা, এই IKS যিটো বাক্যাংশ, এই বাক্যাংশটো ভাৰতবৰ্ষই সৃষ্টি কৰিছে। তেনেহ'লে নিশ্চিতভাৱে এই ভাৰত তত্ত্ব বা ইণ্ডোলজি ৱাজ কইন বাই দি ৱেষ্টাৰ্ণাৰ্ছ, পাশ্চাত্যসকলে সৃষ্টি কৰিছিল। ইণ্ডোলজি, দি ৱৰ্ড ইণ্ডোলজি ৱাজ নেভাৰ কইনড বাই ইণ্ডিয়া। পশ্চিমৰ পণ্ডিতসকলে দক্ষিণ এছিয়াৰ বিষয়ে জানিবলৈ কৰা যিটো অধ্যয়ন, সেই অধ্যয়নটোক তেওঁলোকে ভাৰত তত্ত্ব বুলি নাম দিছিল, দক্ষিণ এছিয়া। কিন্তু নামটো কিয় ভাৰত তত্ত্ব ক'লে, তেনেহ'লে ইণ্ডোলজি কিয় ক'লে? কাৰণ বৰ্তমানৰ যিখন দক্ষিণ এছিয়া, এই দক্ষিণ এছিয়াৰ কিজানি ৯৫%তকৈও অধিক ভূমি, আমি যিখন অখণ্ড ভাৰতবৰ্ষ বুলি কওঁ, এটা সময়ত সেই অখণ্ড ভাৰতবৰ্ষৰ অংশ আছিল। ইভেন ব্ৰহ্মদেশ ৱাজ পাৰ্ট অফ গ্ৰেটাৰ ইণ্ডিয়া। ব্ৰহ্মদেশৰ লগত মোৰ অসম আৰু বিহাৰৰ যিটো সম্বন্ধ, অসম আৰু ব্ৰহ্মদেশৰ লগতো সিমানেই সম্বন্ধ আছিল। আৰু সেইবাবে তেওঁলোকে দক্ষিণ এছিয়া বিষয়ক যিটো অধ্যয়ন, সেই অধ্যয়নটোক নাম দিছিল ভাৰত তত্ত্ব, ইণ্ডোলজি। তেনেহ'লে ইয়াত আমি দুটা পাৰ্থক্য পালোঁ। প্ৰথম পাৰ্থক্যটো কি? যে ভাৰতীয় জ্ঞান পৰম্পৰা, বাক্যাৱলী বা বাক্যাংশ ভাৰতীয়সকলে সৃষ্টি কৰিছে। ভাৰত তত্ত্ব বা ইণ্ডোলজি, এই বাক্যাংশ পাশ্চাত্যবাসীসকলে ব্যৱহাৰ কৰিছে, সৃষ্টি কৰিছে। ভাৰতীয় জ্ঞান পৰম্পৰা ইজ এক্সক্লুচিভ ষ্টাডি অফ ইণ্ডিয়া। ভাৰত বিষয়ক এটা নিৰংকুশ অধ্যয়ন। কিন্তু ভাৰত তত্ত্ব সমগ্ৰ দক্ষিণ এছিয়াৰ অধ্যয়নক অন্তৰ্ভুক্ত কৰে ভাৰত তত্ত্বই। তাত ভাৰত বিষয়ক যিটো চৰ্চা হয় কেৱল দক্ষিণ এছিয়াৰ এটা অংশ হিচাপে। কিন্তু মই ইয়াৰ যিটো যুক্তিটো আপোনালোকক ক'লোঁ, কিয় তেওঁলোকে দক্ষিণ এছিয়া বিষয়ক অধ্যয়ন কৰিবলৈ গৈ ভাৰত তত্ত্ব বা ভাৰত শব্দটো নামকৰণ কৰিছিল। কাৰণ এটা সময়ত বৰ্তমানৰ দক্ষিণ এছিয়াৰ ৯৫%তকৈও অধিক ভূভাগ অখণ্ড ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংশ আছিল। তাৰপিছত প্ৰশ্ন হ'ল, ভাৰতীয় জ্ঞান পৰম্পৰাই ভাৰত বিষয়ক সকলো দিশ সন্নিৱিষ্ট কৰে। ভাৰতৰ কাব্য, সাহিত্য, শিল্প, সমাজ, ৰাজনীতি, ভাৰতৰ বিজ্ঞান, এভৰিথিং এবাউট ইণ্ডিয়া। কিন্তু ইণ্ডোলজিয়ে কেৱল মাত্ৰ চাৰিটা বিষয়ৰ মাজত সীমিত, কেৱল চাৰিটা বিষয়। সেই চাৰিটা বিষয় কি? হিষ্ট্ৰী, কালচাৰ, লেংগুৱেজ এণ্ড লিটাৰেচাৰ। হিষ্ট্ৰী, কালচাৰ, লেংগুৱেজ এণ্ড লিটাৰেচাৰ, এই চাৰিটাৰ বাহিৰে আন বস্তু ভাৰত তত্ত্বই অধ্যয়ন নকৰে। কিন্তু ভাৰতীয় জ্ঞান পৰম্পৰাই ভাৰত বিষয়ক সকলো কথাই ভাৰতীয় জ্ঞান পৰম্পৰাৰ অন্তৰ্ভুক্ত। ডেট প্ৰেক্টিকেলি কাভাৰ্ছ এভৰিথিং এবাউট ইণ্ডিয়া। আৰু তাৰপিছত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ পাৰ্থক্য, ইণ্ডোলজি ইজ ষ্ট্ৰিক্টলি এন একাডেমিক ডিচিপ্লিন। একাডেমিক ডিচিপ্লিন মানে এটা শৃংখলাবদ্ধ শৈক্ষিক কাৰ্যসূচী। অৰ্থাৎ ইট ইজ ডমিনেটেড বাই, ডিক্টেটেড বাই, কণ্ট্ৰল বাই মেথডলজি এটচেট্ৰা। যে মই চিকাগো চাইটেশ্যন কৰিম নে APA চাইটেশ্যন কৰিম, অমুক মেথডলজি মতে কৰিম, ৰেফাৰেঞ্চ এই ধৰণে দিম নে সেই ধৰণে দিম, তাৰ ইভেলুৱেশ্যন হ'ব লাগিব, মূল্যায়ন হ'ব লাগিব, তাৰ চিনপচিছ থাকিব লাগিব, এবষ্ট্ৰেক্ট থাকিব লাগিব, তাৰ কি কয় কনক্লুজন থাকিব লাগিব, এটা ৰিজিড চিলেবাছ থাকিব লাগিব। কিন্তু ভাৰতীয় জ্ঞান পৰম্পৰা কুড বি একাডেমিক এজ ৱেল এজ নন একাডেমিক।
আৰু সেইবাবেই আপোনালোকে লক্ষ্য কৰিব 2020 চনৰ নতুন শিক্ষানীতিয়ে এই যে ইয়াত আপোনালোকক অধ্যক্ষ মহোদয়ে কৈছে I am now working as professor of practice Dibrugarh University. We are not the regular professor of the university. We have been designated as professor of practice. আমি অনুশীলন অধ্যাপক কালিলৈ এজন যদি নৃত্য বিশাৰদ তেওঁৰ PhD নাথাকিব পাৰে তেওঁ স্নাতকোত্তৰ নহব পাৰে তেওঁ স্নাতকো নহব পাৰে even he could be designated as professor of practice Indian music অর্থাৎ একাডেমিক as well as নন একাডেমিক দুয়োটা দিশকেই ভাৰতীয় জ্ঞান পৰম্পৰাই অন্তৰ্ভুক্ত কৰিছে বিশাল স্বাধীনতা প্ৰদান কৰিছে কেৱল যে এটা ৰিজিড মেথডলজিৰ মাজতেই ভাৰতীয় জ্ঞান পৰম্পৰাৰ চৰ্চা কৰিব লাগিব তেনে ধৰণৰ কথা নহয় তেনেহলে মূলত আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰাৰম্ভিক কথা আমি এইখিনি কিন্তু ইয়াত মই আৰু দুটা কথাৰ প্ৰতি মই উল্লেখ কৰি মই ভাৰতীয় শিক্ষা বিজ্ঞানলৈ যাম এই বাক্যাংশত তিনিটা শব্দ আছে তেনেহলে ইণ্ডিয়ান নলেজ আৰু সিস্টেম মই নলেজৰ বিষয়ে আজি ক'বলৈ নাযাওঁ কাৰণ সেই এটা সুকীয়া বিষয় অন্তত 6-7টা সত্ৰৰ প্ৰয়োজন হ'ব কিন্তু ভাৰত মানে আমি কি বুজিম বা আমি যেতিয়া ভাৰতীয় জ্ঞান পৰম্পৰা বুলি কম আমি তেতিয়া কি বিষয় অধ্যয়ন কৰিম যদি একেবাৰে আমি এটা যদি সূত্ৰাকাৰে যদি জানিবলৈ বিচাৰো বা কোনোবাই যদি সোধে এই যে ভাৰতৰ আত্মা এনশিয়েন্ট ইণ্ডিয়ান স্পিৰিট তাৰ উপাদান কি উপাদানেৰে ভাৰত গঢ় লৈ উঠিছে অৰ্থাৎ ভাৰতৰ মূল তিনিটা শক্তি আৰু সেই তিনিটাই ভাৰতীয় জ্ঞান পৰম্পৰাৰ মূল বিষয়বস্তু কি বিষয়বস্তু এই তিনিটা শ্ৰী অৰবিন্দই তেওঁৰ ফাউণ্ডেশ্যনছ অফ ইণ্ডিয়ান কালচাৰত প্ৰথমতে প্ৰশ্ন কৰিছে এনেধৰণে হোৱাট ৱাজ দিছ এনশিয়েন্ট স্পিৰিট এণ্ড কেৰেক্টাৰিষ্টিক সোল অফ ইণ্ডিয়া এই ভাৰতৰ এই বিশিষ্ট যে পুৰাতন যিটো প্ৰকৃতি এই পুৰাতন প্ৰকৃতিটো কি তেওঁ কৈছে ভাৰতৰ ত্ৰিবিধ শক্তি আছে এই ত্ৰিবিধ শক্তিৰ সমষ্টিয়েই হ'ল ভাৰতবৰ্ষ ভাৰতবৰ্ষ মানে কেৱল ভূমিৰ টুকুৰা নহয় ভাৰতবৰ্ষ মানে কেৱল মাত্ৰ ইয়াৰ জনসাধাৰণ নহয় ভাৰতবৰ্ষ মানে তিনিটা শক্তি তিনিটা বিশিষ্ট শক্তি আৰু সেই তিনিটা শক্তিৰ বিষয়ে অধ্যয়ন কৰা মানেই ভাৰতীয় জ্ঞান পৰম্পৰাৰ অধ্যয়ন আৰু এই তিনিটাৰ মাজতে সমগ্ৰ ভাৰতবৰ্ষ ইউ কেন সামাৰাইজ আপুনি ভাৰতবৰ্ষ মানে ভাৰতবৰ্ষ ইজ ইকুৱেল টু দিছ থ্ৰী পাৱাৰ্ছ বুলি আমি ক'ব পাৰোঁ তেনেহ'লে প্ৰথম শক্তিটো কি ভাৰতৰ শ্ৰী অৰবিন্দই কৈছে স্পিৰিচুৱেলিটি ইজ ইনডিড দি মাষ্টাৰ কি অফ ইণ্ডিয়ান মাইণ্ড মাষ্টাৰ কি বুলি কৈছে হোৱাট ইজ দি ছিগনিফিকেন্স অফ এ মাষ্টাৰ কি মাষ্টাৰ কিৰ অৰ্থ কি ধৰক এই প্ৰেক্ষাগৃহৰ আপুনি এপাত চাবিৰে আপুনি তালা মাৰি থৈ গৈছে এই প্ৰেক্ষাগৃহটো খুলিবৰ বাবে সেই পাত চাবিৰেই লাগিব ঠিক তেনেকৈ প্ৰত্যেকটো আপোনালোকৰ শ্ৰেণীকোঠাৰ যেতিয়া তালা মাৰা হয় প্ৰত্যেকৰে একোটাকৈ চাবি কাঠি থাকে কিন্তু কেতিয়াবা আপোনালোকে লক্ষ্য কৰিব আপোনালোকে মাষ্টাৰ কি আমি শব্দটো শুনিছোঁ মাষ্টাৰ কি মানে কি এনে এপাত চাবি যিপাত চাবিৰে প্ৰেক্ষাগৃহৰ তালাও খুলিব পাৰিম প্ৰতিটো শ্ৰেণীকোঠাৰ তালাও খুলিব পাৰিম কৈছে স্পিৰিচুৱেলিটি ইজ দি মাষ্টাৰ কি অফ ইণ্ডিয়ান মাইণ্ড ইফ ইউ হেভ দি মাষ্টাৰ কি অফ স্পিৰিচুৱেলিটি এই স্পিৰিচুৱেলিটিৰ মাষ্টাৰ কি এই সঁচাৰ কাঠিডালেৰে আপুনি ভাৰতবৰ্ষৰ যিকোনো দুৱাৰ খুলিব পাৰিব ভাৰতীয় শিল্প ভাৰতীয় সাহিত্য ভাৰতীয় ৰাজনীতি ভাৰতীয় সংস্কৃতি ভাৰতৰ স্থাপত্য ভাৰতৰ ভাস্কৰ্য ভাৰতৰ জীৱনব্ৰত ভাৰতৰ ৰাজনীতি স্পিৰিচুৱেলিটি ইজ দি মাষ্টাৰ কি স্পিৰিচুৱেলিটিৰ বিষয়ত ইণ্ডিয়ান স্পিৰিচুৱেলিটিৰ বিষয়ে যদি ইউ হেভ দি ফুল গ্ৰিপ তেনেহ'লে আপুনি ভাৰতীয় জ্ঞান পৰম্পৰাৰ যিকোনো দৰ্জা খুলিব পাৰিব ইউ উইল বি এবল টু গেট ইন টু দি হাৰ্ট অফ এভৰিথিং ইণ্ডিয়ান আৰু সেইবাবে কৈছে যে আধ্যাত্মিকতা ভাৰতীয় চিত্ৰৰ আচল সঁচাৰ কাঠি আৰু এইটো ভাৰতৰ প্ৰথম শক্তি কিন্তু এই আধ্যাত্মিকতা মানে কি মই সেই বিষয়ে আজি ব্যাখ্যা কৰিবলৈ নাযাওঁ কিন্তু আধ্যাত্মিকতা মানে ধৰ্মও নহয় আধ্যাত্মিকতা মানে ৰিলিজনো নহয় আধ্যাত্মিকতা মানে ধৰ্মও নহয় আৰু আধ্যাত্মিকতা মানে ৰিলিজনো নহয় কিন্তু মই আধ্যাত্মিকতা মানে কি আমি আজি ব্যাখ্যা কৰিব নোৱাৰিম তেনেহ'লে দ্বিতীয় শক্তিটো কি আছিল ভাৰতবৰ্ষৰ
শ্ৰী অৰবিন্দই লিখিছে, কিন্তু এয়াই ভাৰতৰ অন্তৰাত্মাৰ সমগ্ৰ নাছিল, অৰ্থাৎ আধ্যাত্মিকতাই ভাৰতৰ সমগ্ৰ নাছিল। তেনেহ'লে ভাৰতবৰ্ষৰ কি আছিল? কৈছে এয়াই সমগ্ৰ হ'বও নোৱাৰে। কিয় নোৱাৰে সমগ্ৰ হ'ব? কৈছে পাৰ্থিৱ লোকত আধ্যাত্মিকতাৰ যি প্ৰকাশ সি শূন্যত উপজিব নোৱাৰে। যদি ভাৰত এটা সময়ত আধ্যাত্মিকতাৰ শিখৰত যদি উপনীত হৈছিল, তেনেহ'লে তাৰ ভিত্তি মাটিত থাকিব লাগিব। কৈছে আধ্যাত্মিকতা শূন্যত কেতিয়াও সৃষ্টি হোৱাটো সম্ভৱেই নহয়। তাৰ মাটিৰ লগত স্পৰ্শ থাকিব লাগিব, মাটিৰ লগত সম্বন্ধ থাকিব লাগিব। তেওঁ তেতিয়া এটা উপমা দিছে। উপমা কি দিছে? এই যে পৰ্বতৰ শৃংগবোৰ, পৰ্বতৰ শিখৰবোৰ ভোজবাজিৰ দৰে মেঘৰ জঠৰৰ পৰা ওলাইছে নেকি? এই যে এভাৰেষ্ট শৃংগ মেঘৰ জঠৰৰ পৰা ওলাইছে নেকি? এভাৰেষ্ট শৃংগৰ ভিত্তি জানো পৃথিৱীত নাই? সেইবাবে মহাৰিষিয়ে কৈছে পাৰ্থিৱ লোকত আধ্যাত্মিকতাৰ যি প্ৰকাশ সি শূন্যত উপজিব নোৱাৰে। আমাৰ পৰ্বতৰাজিৰ শিখৰবোৰ সপোনৰ ভোজবাজিৰ দৰে বাৰু মেঘৰ জঠৰৰ পৰা ওলাইছে নেকি? জঠৰ মানে হ'ল পেট। মেঘৰ জঠৰৰ পৰা ওলাইছে নেকি? মাটিৰ ওপৰত জানো সেইবোৰৰ প্ৰতিষ্ঠা নাই? কৈছে আমি যেতিয়া ভাৰতৰ অতীতৰ ফালে দৃষ্টিপাত কৰোঁ, আধ্যাত্মিকতাৰ অব্যৱহিত পাছতে যিটো বস্তু আমাৰ চকুত পৰে সেয়া এক বিৰাট প্ৰাণশক্তি। প্ৰাণশক্তি মানে সৃজনী শক্তি, ক্ৰিয়েটিভিটি, জীৱনৰ আনন্দ, ক্ৰিয়েটিভিটি, সৃষ্টি। কৈছে জীৱনৰ অফুৰন্ত সামৰ্থ্য আৰু আনন্দৰ খেলা সৃজনশীল কৰ্মত প্ৰায় এক কল্পনাতীত প্ৰাচুৰ্য। কল্পনাতীত প্ৰাচুৰ্য বুলি কৈছে। ইংৰাজীত তেওঁ কৈছে হাৰ অলমষ্ট আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছ। দুটা এডজেক্টিভ ব্যৱহাৰ কৰিছে, আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছ। মোৰ আজি ব্যাখ্যা কৰাৰ সম্ভৱ নহ'ব যে বিগত 5000 বছৰত ভাৰতবৰ্ষই কি সৃষ্টি কৰিছে। জীৱনৰ এটা দিশো বাদ দিয়া নাই। আনকি হাতী কেনেকৈ পালন কৰিব লাগে, ঘোঁৰা কেনেকৈ পালন কৰিব লাগে, তাৰ ওপৰতো শাস্ত্ৰ ভাৰতবৰ্ষই ৰচনা কৰিছে। মানৱ জীৱনৰ লগত জড়িত একেবাৰে ইঞ্জিনিয়াৰিং কামৰ পৰা আৰম্ভ কৰি পাব্লিক ৱৰ্কছ, ইঞ্জিনিয়াৰিং, পলিটি, ৰাষ্ট্ৰতন্ত্ৰ, বিজ্ঞান, জগত উৎপত্তি তত্ত্ব, সমাজ বিজ্ঞান একোতেই আপোনাৰ বাদ দিয়া নাই। আৰু সেইবাবে কৈছে জীৱনৰ অফুৰন্ত সামৰ্থ্য আৰু আনন্দৰ খেলা সৃজনশীল কৰ্মত প্ৰায় কল্পনাতীত প্ৰাচুৰ্য। অৰ্থাৎ আফটাৰ স্পিৰিচুৱেলিটি, শ্ৰী অৰবিন্দৰ ভাষাত যদি কওঁ ভাইটেলিটি। আমি ভাইটেলিটি শব্দটো ক'লে যদি বুজাত অসুবিধা হয়, আমি ক'ব পাৰোঁ আফটাৰ স্পিৰিচুৱেলিটি দি ছেকেণ্ড পাৱাৰ ৱাজ ক্ৰিয়েটিভিটি, ইণ্ডিয়াছ আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভিটি, সৃজনশীল ক্ষমতা। তেনেহ'লে এই দুটাইও ভাৰতৰ সমগ্ৰ নহয়, ভাৰতৰ আৰু তৃতীয় এটা শক্তি আছিল। কৈছে বাট দিছ সুপ্ৰিম স্পিৰিচুৱেলিটি and the prolific abundance of the energy and joy of life and creation do not make all that the spirit of India has been in its past. ইয়াৰ এটা তৃতীয় শক্তি আছিল। কৈছে কিন্তু এই চৰম আধ্যাত্মিক বোধ আৰু জীৱনী শক্তিৰ এই প্ৰাচুৰ্য তথা জীৱন আৰু সৃজনৰ আনন্দ মাথো এই উভয়েই অতীত ভাৰতৰ ভাৱধাৰাৰ সমগ্ৰ নাছিল। তেনেহ'লে তৃতীয় আৰু এটা শক্তি ভাৰতবৰ্ষৰ আছিল। সেইটো কি? কৈছে ভাৰতৰ অন্তৰত আছিল আন এক তৃতীয় ভাৱধাৰা, সেয়া ভাৰতৰ সবল তথা সমৰ্থ বিচাৰ বুদ্ধি, ইণ্টেলেকচুৱেলিটি। তেনেহ'লে প্ৰথম শক্তি স্পিৰিচুৱেলিটি, দ্বিতীয় শক্তি ক্ৰিয়েটিভিটি, থাৰ্ড শক্তি ইণ্টেলেকচুৱেলিটি। কেনেকুৱা ইণ্টেলেকচুৱেলিটি? কৈছে এট ওৱান্স অষ্টিয়াৰ এণ্ড ৰিচ, robust and minute, powerful and delicate, massive in principle and curious in detail. মই অসমীয়াত কৈ দিছোঁ। কৈছে ভাৰতৰ এই বৃত্তিটো যুগপথ যিদৰে আছিল, এফালে স্থিৰ তথা আত্মস্থ অথবা অতি সংযত, আনফালে আছিল বহুমুখী তথা সমৃদ্ধ। এফালে যিদৰে বৃহতক আলিংগন কৰিবলৈ অগ্ৰসৰ হৈছিল, আনফালে তেনেধৰণে আগবাঢ়িছিল ক্ষুদ্ৰ অথবা সূক্ষ্মৰ মাজত প্ৰৱেশ কৰিবলৈ। যিদৰে ই আছিল শক্তিমান ৰবাষ্ট, তেনেদৰে ই আছিল নিপুণ। যেতিয়া ই অগ্ৰসৰ হৈছিল তত্ত্বক ধাৰণ কৰিবলৈ, তেতিয়া ইয়াৰ বিৰাট বিশাল গতিছন্দ। আনফালে যেতিয়া ইয়াৰ আদান প্ৰদান ক্ষুদ্ৰ বস্তুৰ সৈতে, তেতিয়া তাৰ মাজত দেখিবলৈ পাওঁ পদে পদে পুংখানুপুংখ অতি সূক্ষ্ম অনুসন্ধিৎসা। কৈছে পাৱাৰফুল এণ্ড ডেলিকেট,
massive in principle and curious in detail, robust and minute, austere and rich. এই যে ভাৰতৰ বিশাল ভাৰতৰ শক্তিৰ অন্তৰালত ভাৰতৰ এই তিনিটা শক্তি আছিল ভাৰতৰ আধ্যাত্মিকতা ভাৰতৰ সৃজনশীলতা আৰু ভাৰতৰ বৌদ্ধিকতা অৰ্থাৎ স্পিৰিচুৱেলিটি ক্ৰিয়েটিভিটি এণ্ড ইণ্টেলেকচুৱেলিটি মই সেইবিলাকৰ বৰ্ণনা দিবলৈ নাযাওঁ বৰ্ণনা দিবলৈ গ'লে প্ৰতিটোৰ বৰ্ণনা দিবলৈ গ'লে মোক এটা এটা সত্ৰৰ প্ৰয়োজন হ'ব মই কেৱল মাত্ৰ আপোনালোকক কৈছোঁ যেতিয়া ভাৰতীয় জ্ঞান পৰম্পৰাৰ অধ্যয়ন কৰিব তাৰ অৰ্থ ভাৰতীয় আধ্যাত্মিকতাৰ অধ্যয়ন তাৰ অৰ্থ ভাৰতৰ সৃজনশীলতাৰ অধ্যয়ন তাৰ অৰ্থ ভাৰতৰ ইণ্টেলেকচুৱেলিটিৰ অধ্যয়ন যদি আমি কেতিয়াবা সময় পাওঁ আৰু ভাৰতীয় দৃষ্টিত জ্ঞানৰ ধাৰণাটো কি ভাৰতৰ গভীৰতৰ জ্ঞানৰ ধাৰণা কি তথ্য মানেই বা কি জ্ঞান মানেই বা কি প্ৰজ্ঞা মানেই বা কি আমি সেইবোৰ বিষয়েও আজি আমি একেটা সত্ৰতে আমি সন্নিৱিষ্ট কৰিব নোৱাৰোঁ কিন্তু আমি যদি পৰৱৰ্তী সময়ত সুযোগ পালে সেইবোৰ বিষয়ে আমি ক'বলৈ যত্ন কৰিম এতিয়া মই অলপমান এই যে ভাৰতীয় শিক্ষা বিজ্ঞান যিটোৰ লগত আমি প্ৰত্যেকেই জড়িত মই সেই বিষয়ে মই 2-4 এষাৰ কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ কেৱল মই 2-3টা কথাহে মই ক'ম মই আপোনালোকক বিশদভাৱে ক'বলৈ নাযাওঁ মই বিশদভাৱে ক'বলৈ নাযাওঁ তাৰ আগত মই শ্ৰী অৰবিন্দৰ এখন কিতাপ আছে ব্ৰেইন অফ ইণ্ডিয়া বুলি একেবাৰে সৰু আপোনাৰ 20-25 পেজৰ এখন কিতাপ তাত 6টা 2-3 পেজৰ প্ৰবন্ধ আছে কিন্তু যদি সেইখন আমি আত্মস্থ কৰিব পাৰোঁ তাৰ মাজত সম্পূৰ্ণ ভাৰতীয় শিক্ষা বিজ্ঞান অন্তৰ্নিহিত হৈ আছে একেবাৰে শংকৰদেৱৰ ভুৰুকাত হাতী ভৰুৱাৰ দৰে তাত তেওঁ এটা প্ৰশ্ন কৰিছে কৈছে হোৱাট ৱাজ দি সিক্ৰেট এই যে মই অলপতে ক'লোঁ যিটো কৈছে হোৱাট ৱাজ দি সিক্ৰেট অফ দ্যাট জাইগান্টিক ইণ্টেলেকচুৱেলিটি তাৰ গোপন ৰহস্যটো কি আছিল ভাৰতৰ এই জাইগান্টিক সিক্ৰেট এই জাইগান্টিক ইণ্টেলেকচুৱেলিটিৰ কৈছে জাইগান্টিক ইণ্টেলেকচুৱেলিটি স্পিৰিচুৱেলিটি এণ্ড সুপাৰহিউমেন মৰেল ফ'ৰ্চ হুইচ উই সি পালছেটিং ইন দি ৰামায়ণ এণ্ড মহাভাৰত ইন দি এনচিয়েণ্ট ফিলচফি ইন দি সুপ্ৰিম পয়েট্ৰি আৰ্ট স্কাল্পচাৰ এণ্ড আৰ্কিটেকচাৰ অফ ইণ্ডিয়া হোৱাট ৱাজ দি সিক্ৰেট বিহাইণ্ড আকৌ সুধিছে হোৱাট ৱাজ এট দি বেচিছ অফ দি ইনকম্পাৰেবল পাব্লিক ৱৰ্কছ and engineering achievements, the opulent and exquisite industries, the great triumphs of science, scholarship, jurisprudence, logic, metaphysics, the unique social structure. Tar pisot ki asil? What supported the heroism and self-abandonment of the Kshatriya, the Sikh and the Rajput, the unconquerable national vitality and endurance? Tar antaralot ki asil? What was it that stood behind that civilization second to none in the massiveness of its outlines or the perfection of its detail? ভাৰতৰ দৰে এই অদ্বিতীয় সভ্যতাৰ অন্তৰালত কি আছিল তাৰ পিছত তেওঁ নিজে উত্তৰ দিছে কৈছে উইদাউট এ গ্ৰেট এণ্ড ইউনিক ডিসিপ্লিন ইনভলভিং এ পাৰফেক্ট এডুকেশ্যন কৈছে কেতিয়াও ভাৰতবৰ্ষই এই চমৎকাৰ কৰিব নোৱাৰিলেহেঁতেন কৈছে উইদাউট এ গ্ৰেট এণ্ড ইউনিক ডিসিপ্লিন ইনভলভিং এ পাৰফেক্ট এডুকেশ্যন অফ সোল এণ্ড মাইণ্ড এ ৰিজাল্ট চ' ইমেন্স এণ্ড পাৰচিষ্টেণ্ট উড হেভ বিন ইম্পচিবল তাৰপিছত তেওঁ কৈছে যেতিয়া আমি যেতিয়া ভাৰতবৰ্ষৰ অতীত গুৰুকুলাশ্ৰমৰ বিষয়ে দৃষ্টিপাত কৰোঁ তেওঁ কৈছে আমি তাৰ ৰূপটোৰ বিষয়ে চাব নালাগে What was the principle behind a Gurukulasramor অন্তৰালত কি আছিল কৈছে it would be an error to look for the secret of Aryan success in the details of its instruction given in the all ashramos and universities so far as they have come down to us. We must know what was the principle and basis on which the details were founded. We shall find the secret of their success in a profound knowledge of human psychology and its subtle application to the methods of intellectual training and instruction. Tenole ki koise tat byakaron porisil ne bigyan porisil ne sahitya tattva porisil that was not important. এই গুৰুকুলাশ্ৰমৰ শিক্ষা ব্যৱস্থা কিহৰ ওপৰত গঢ়ি উঠিছিল কৈছে we shall find the secret of their success in a profound knowledge of human psychology
and its subtle application to the methods of intellectual training and instruction. মানুহৰ মনস্তত্বৰ এটা বিশদ জ্ঞান আৰু সেই মনস্তত্বৰ জ্ঞানক ইণ্টেলেকচুৱেল ট্ৰেইনিঙত প্ৰয়োগ কৰা হৈছিল কিন্তু আধুনিক শিক্ষা ব্যৱস্থা have no regard for psychology of man. This is the first error. We are trying to educate a psychological being without having any regard for psychology of man. Is it not a funny? Is it not a fun then? What funny? We are trying to educate a psychological being. Man is a psychological being. We are not plastic material. যে আমাক যেনেদৰে ইচ্ছা কৰে সেনেধৰণেই আমাক গঢ় দিবলৈ পৰা যাব যেনেধৰণে প্লাষ্টিকৰ আমি উপাদানবোৰ মেচিনত সুমুৱাই দিলোঁ আমাক যি ধৰণৰ বস্তু লাগে মেচিনে আমাক উৎপাদন কৰি দিব নো হিউমেন সাইকোলজি ডাজ নট বিহেভ ইন দ্যাট ওয়ে হিউমেন ইজ এ সাইকোলজিক্যাল বিইং আধুনিক বিজ্ঞান মনস্ক একবিংশ শতিকাৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ যেটো মূল প্ৰয়োজনীয় তত্ত্ব মানুহৰ মনস্তত্বৰ ওপৰত কোনো গুৰুত্বই প্ৰদান নকৰে আধুনিক একবিংশ শতিকাৰ বিজ্ঞান মনস্ক শিক্ষা ব্যৱস্থাই and this is the first crime committed by modern educational system against our student community আধুনিক শিক্ষা ব্যৱস্থা আমাৰ বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে এটা পৰিকল্পিত ষড়যন্ত্ৰ এই যে কলে মই কাল পিনাখিনি মহাকালী হম কেনেকে হম আমাৰ শিক্ষা ব্যৱস্থাত তাৰ উত্তৰ আছে কৈছে মই মহাসাগৰলৈ যাম but how I will proceed তাৰ পথৰ সন্ধান দিয়া জানো হৈছে আমাক কৈছে তই ৰাজনীতি বিজ্ঞান পঢ় তই অৰ্থনীতি বিজ্ঞান পঢ় অৰ্থনীতি বিজ্ঞানৰ তথ্য আহৰণ কৰ ৰাজনীতি বিজ্ঞানৰ তথ্য আহৰণ কৰ ফিজিক্সৰ তথ্য আহৰণ কৰ কেমিষ্ট্ৰিৰ তথ্য আহৰণ কৰ তই বিল্ডিং বনাব লাগিব ঘৰ বনাব লাগিব কিন্তু ধুনীয়া পৃথিৱী কেনেকৈ গঢ়ি তুলিম এই চিৰসুন্দৰক পৃথিৱীলৈ কেনেকৈ নমাই আনিম অভিনৱ জীৱনৰ অধিকাৰী কিদৰে হ'ম মই আৰু মন্ত্ৰী বিধায়কে যদি মোক চাকৰি নিদিয়ে তেনেহ'লে মই কি কৰিম মই উগ্ৰপন্থী হ'ম নেকি তেতিয়া নে মই হতাগ্ৰস্ত হৈ আত্মহত্যা কৰিম নকৰোঁ মই আত্মহত্যা মই উগ্ৰপন্থীও নহওঁ মই মন্ত্ৰী বিধায়কৰ ওচৰত চাকৰিৰ বাবে ভিক্ষা খুজিবও নাযাওঁ এই তিনিটা প্ৰশ্ন যদি আজিৰ বিদ্যাৰ্থীয়ে যদি কয় তাৰ পিছত বিদ্যাৰ্থীজনৰ হাতত শিক্ষা ব্যৱস্থাই কি উত্তৰ দিব ফাইন তুমি নিজৰ ভৰিৰ ওপৰত থিয় হোৱা তেনেকৈ ক'ব পাৰিব শিক্ষা ব্যৱস্থাই আমাৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীসকলক পংগু কৰি তুলিছে ২৪-২৫ বছৰত এটা বৃহৎ সমাৰোহপূৰ্ণ আয়োজন পালন কৰি এখন কাগজৰ টুকুৰা দি পঠিয়াই দিয়ে বোলে যোৱা তোমাৰ শিক্ষা শেষ হ'ল তুমি বৰ্তমান ঘৰলৈ যোৱা কি কৰিবা তুমি মন্ত্ৰী বিধায়কৰ ঘৰে ঘৰে ঘূৰি ফুৰিবা আৰু কাগজখন দেখুৱাই ক'বা সি নাও আই হেভ বিকাম এলিজিবল টু বি এ সাৰ্ভেন্ট মোক তোমালোকে চাকৰি দিয়া আই হেভ বিকাম এ জব বেগাৰ ইউনিভাৰ্চিটি হেজ চাৰ্টিফাইড মি I am now a recognized job beggar. Is not it? আমি সার্টিফিকেটখন জোকাৰি কওঁ see I am MCom I am MSc first class first I have now become eligible to be a good servant but I am not born to be a servant মই দাস হ'বৰ বাবে জন্মগ্ৰহণ কৰা নাই I am born to be a king আমাৰ শিক্ষা ব্যৱস্থাই মোক ৰজা কৰি তুলিব পাৰিব নোৱাৰে আপোনালোকৰ এই উজনি অসমতেই মই কোনো কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কথা ক'বলৈ নাযাওঁ আপোনালোকৰ উজনি অসমতেই এজন ব্যক্তি আছে মই নাজানো তেওঁ মহাবিদ্যালয়লৈ গৈছিল নে যোৱা নাছিল মই নাজানো তেওঁৰ হাতত মহাবিদ্যালয় বিশ্ববিদ্যালয়ে দিয়া সেই গৰিমামণ্ডিত কাগজৰ টুকুৰা কিলা নাই তেওঁ মন্ত্ৰী বিধায়কৰ ওচৰতো ভিক্ষা খুজিবলৈ নাযায় তেওঁক বিশ্ববিদ্যালয়ে নিমন্ত্ৰণ কৰে বক্তৃতা দিবলৈ কিয় এজন বিশ্ববিদ্যালয়ৰ ট্ৰিপল PhD হোল্ডাৰকো কোনোবা বিশ্ববিদ্যালয়ে বক্তৃতা দিবলৈ নিমন্ত্ৰণ নকৰিব পাৰে কিন্তু সেইজন ব্যক্তিক কেৱল ভাৰতৰ নহয় ভাৰতৰ বাহিৰৰ বিশ্ববিদ্যালয়েও বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰে
তেওঁ মন্ত্ৰী বিধায়কৰ ওচৰত চাকৰি বিচাৰিও নাযায়, তেওঁৰ হাতত বিশ্ববিদ্যালয়ে দিয়া সেই সমৃদ্ধ কাগজৰ টুকুৰাও নাই। কাৰ কথা কৈছোঁ মই? হা? য়েছ। তেনেহ'লে আমাৰ ভাৰতীয় শিক্ষা বিজ্ঞানৰ কথা কিয় আমি আলোচনা কৰিছোঁ? বিকজ 21st century modern scientific education has failed miserably. I want to be a job creator. I will not become a job beggar. Do you have the panacea? আধুনিক শিক্ষা বিজ্ঞানৰ হাতত কিবা অস্ত্ৰ আছে? যদি গৈ শ্ৰেণীকোঠাত গৈ মই যদি শিক্ষকক কওঁ, don't make me a job beggar, I want to be a job creator, what would be your answer? Tell me. You don't have any answer. আৰু সেইবাবে মই কৈছোঁ আধুনিক শিক্ষা ব্যৱস্থা বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ, আমাক দাস কৰাৰ ষড়যন্ত্ৰ, পংগু কৰাৰ ষড়যন্ত্ৰ। আমি মহাকালী হ'ব নোৱাৰোঁ। আমি আধুনিক শিক্ষা ব্যৱস্থাৰ দ্বাৰা আমি মহাসাগৰলৈও যাব নোৱাৰোঁ, আমি মহাকালীও হ'ব নোৱাৰোঁ, আমি কাল বিনাশিনীও হ'ব নোৱাৰোঁ। যদি আমি কাল বিনাশিনী হ'ব খুজিছোঁ, মহাকালী হ'ব খুজিছোঁ, আমি ভাৰতীয় জ্ঞান পৰম্পৰালৈ উভতি যাব লাগিব। ভাৰতীয় জ্ঞান পৰম্পৰা বা ভাৰতীয় শিক্ষা বিজ্ঞানৰ মূল বুনিয়াদী বস্তু তিনিটা বস্তুৰ ওপৰত প্ৰতিষ্ঠিত আছিল। সেই তিনিটা বস্তু কি আছিল? আধুনিক শিক্ষা বিজ্ঞানৰ প্ৰথম বস্তু কি? বিষয়। দ্বিতীয় বস্তু কি? বিষয়। তৃতীয় বস্তু কি? বিষয়। বিষয় এটা নিৰ্জীৱ বস্তু। আমি শিক্ষা দিছোঁ সজীৱ এটা সত্তা। বিষয়ৰ জানো মন আছে? বিষয়ৰ জানো প্ৰাণ আছে? বিষয়ৰ জানো চেতনা আছে? ইজ নট ছাবজেক্ট লাইক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ? ভাৰতীয় শিক্ষা বিজ্ঞান আৰম্ভ হৈছিল জীৱনক লৈ, মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ। ছাবজেক্ট ৱাজ নট পেৰামাউণ্ট, লাইফ ৱাজ পেৰামাউণ্ট। যে তোৰে মোৰে আলোকৰে যাত্ৰী, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। মই যে বাৰে বাৰে জ্যোতিপ্ৰসাদৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছোঁ, আমাক অভিনৱ জীৱনৰ অধিকাৰী হ'ম। ডেট ৱাজ দি চিক্ৰেট এজেণ্ডা অফ ইণ্ডিয়ান পেডাগজি। মই কাল বিনাশিনী হ'ম, মই মহাকালী হ'ম, মই সাগৰলৈ যাম, মই বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে মই নৃত্য কৰিম, মই আলোকৰ অভিযাত্ৰী হ'ম, মই অভিনৱ জীৱনৰ অধিকাৰী হ'ম। জীৱন ৱাজ পেৰামাউণ্ট, নট দি ছাবজেক্ট মেটাৰ। আৰু তাৰ লগত জড়িত আন বহু কথা আছে, মই সেইবোৰ ব্যাখ্যা কৰিবলৈ নাযাওঁ। কেৱল মূল যিটো বিষয়বস্তুটোৰ মই কথা কৈছোঁ। প্ৰথম তত্ত্বটো হ'ল মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ। লাইফ হেজ টু বি ফুলফিল। তোমাৰ মেথডলজি, পৰীক্ষা, তোমাৰ চাইটেশ্যন দিয়াৰ পদ্ধতি, মেথডলজি, দিজ আৰ অল মিনিংলেছ, ইনচিগনিফিকেণ্ট। দি প্ৰাইমেৰী থিং ইজ লাইফ হেজ টু বি ফুলফিল। মই জন্মগ্ৰহণ কৰিছোঁ কিহৰ বাবে? মোৰ জীৱনে সাৰ্থকতা পাব লাগিব, মই অভিনৱ জীৱনৰ অধিকাৰী হ'ব লাগিব, মই আলোকৰ অভিযাত্ৰী হ'ম, মই পোহৰৰ পিছে পিছে দৌৰিম, মই চিৰসুন্দৰক পৃথিৱীত নমাব পাৰিব লাগিব। তাৰপিছত দ্বিতীয়টো উপাদান আছিল নট ছাবজেক্ট বাট ইণ্টিগ্ৰেল নলেজ। হোৱাই ইণ্টিগ্ৰেল নলেজ? এই ইণ্টিগ্ৰেল নলেজ বুলি কোৱাৰ লগে লগে তাৰমানে আধুনিক শিক্ষা ব্যৱস্থাৰ ছাবজেক্ট অৰিয়েণ্টেড এডুকেশ্যন ইজ ওৱান ছাইডেড নলেজ, ইটছ নট ইণ্টিগ্ৰেল। হোৱাই? ইণ্টিগ্ৰেল নলেজ ইনক্লুডছ 3 elements. First element is knowledge about the self, psychology of man. I have to know myself. Who am I? Psychology of man, knowledge about the self. Number second, knowledge about the world, knowledge about the nature. That is to say, political science, economics, chemistry, language, mathematics, etc., etc. And the third aspect was knowledge about the ultimate reality. Adhunik Shiksha Vyavastha is dealing only with knowledge about the world. And that is why it is one-sided, not integral. Akhonda nohoy, khondito Shiksha Vyavastha.
কিন্তু ভাৰতীয় যিটো শিক্ষা বিজ্ঞানত এই তিনিটা বস্তু বিষয় নহয়, নলেজ এবাউট দি সেলফ, নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি and knowledge about the world. All three were taken into consideration. তাৰপিছত তৃতীয় যিটো তত্ত্ব কি আছিল? Potentiality latent within the being has to be manifested. মোৰ ভিতৰত যি শক্তি আছে সেই শক্তি মই অভিব্যক্ত কৰিব লাগিব, কাৰণ মই দাস হ'বৰ বাবে শিক্ষিত হোৱা নাই, মই সম্ৰাট হ'বৰ বাবে শিক্ষা গ্ৰহণ কৰিছোঁ। সম্ৰাট হোৱাৰ আগত ইউ হেভ টু বি স্বৰাট আৰু সম্ৰাট। সম্ৰাট অৰ্থ হ'ল মই বাহ্য জগতৰ প্ৰভু হ'ব বিচাৰোঁ, কিন্তু বাহ্য জগতৰ প্ৰভু হোৱাৰ আগতে তুমি তোমাৰ অন্তৰ জগতৰ প্ৰভু হ'ব লাগিব। That is what is called becoming স্বৰাট। দন্তীয়া শয় বয় স ৰতকাৰে ৰা মূৰ্ধনীয়া ত। আপুনি হেমকোষত সেইটো শব্দৰ অৰ্থ পাব। স্বৰাট, আত্মদীপ্ত ভগৱান, সেলফ ইলুমাইন ডিভাইন। ভিতৰত যি আছে, আৰু ভাৰতবৰ্ষই কৈছে ভিতৰত কি আছে? চন্দ্ৰ আৰু সূৰ্যত যি শক্তি আছে সেই শক্তি হেনো মোৰ ভিতৰত আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত আছে। তেওঁলোক নিঃসহায় নহয়। সমগ্ৰ ব্ৰহ্মাণ্ডৰ শক্তি আমাৰ প্ৰত্যেকৰে ভিতৰত আছে। আৰু ভাৰতৰ শিক্ষা বিজ্ঞানে সেই শক্তিক বাহিৰত প্ৰকটিত কৰিবলৈ প্ৰয়াস কৰিছিল। Not to impart information from outside. Perfect expression of the potentialities latent within the being. আৰু এটা হ'ল কি? কৈছে manifestation of perfection already in man. সেইভাবে বিবেকানন্দই কৈছে শিক্ষা কি? Education is the manifestation of perfection already in man. অৰ্থাৎ মোৰ ভিতৰত পটেনচিয়েলিটিও আছে, মোৰ ভিতৰত পাৰফেকশ্যনো আছে। শিক্ষা ব্যৱস্থাই সেইটো অভিব্যক্ত কৰিব পাৰিব লাগিব। তেনেহ'লে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাত মূলতঃ মই তিনিটা বুলি যদি কৈছোঁ, দৰাচলতে 7টা তত্ত্ব: মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ, নলেজ এবাউট দি সেলফ, নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি, নলেজ এবাউট দি ৱৰ্ল্ড অৰ নেচাৰ, এক্সপ্ৰেছন অফ দি পটেনচিয়েলিটিজ লেটেণ্ট উইদিন দি বিইং, and the manifestation of perfection already in man. 6টা বস্তু। মই এইবোৰৰ বিষয়ে বিশদ ব্যাখ্যা কৰিব লাগিব। মই সেই বিষয়ে ব্যাখ্যা কৰিবলৈ নাযাওঁ, মই কেৱল মাত্ৰ আপোনালোকক উনুকিয়াইছোঁ। তাৰপিছত ভাৰতীয় শিক্ষা বিজ্ঞানৰ যিটো মূল দাৰ্শনিক ভিত্তি, মই সেই বিষয়ে আপোনালোকক অলপ ক'বলৈ বিচাৰিছোঁ। মূল দাৰ্শনিক ভিত্তিটোত কি কৈছে? মূল দাৰ্শনিক ভিত্তিটোত কোৱা হৈছে, কৈছে প্ৰত্যেকটো সজীৱ আৰু মননশীল সত্তাৰ হৃদয়ত হেনো। আমি এই তত্ত্বটো জানিব লাগিব। তাৰ আগতে মই আপোনালোকক এটা প্ৰশ্ন সোধোঁ। ইয়াত যদি মই শিক্ষকসকলক অলপ বিৰক্ত কৰিব বিচাৰিছোঁ, আপোনালোকক ইউ উইল বি এণ্টাগনাইজড। মই যিটো কথা ক'বলৈ গৈ আছোঁ এতিয়া, আপোনালোকক যদি কোনোবাই কয় যে আপোনালোকে শ্ৰেণীত থকা 50 জন ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেককে আপোনালোকে নিৰপেক্ষভাৱে দৃষ্টিপাত নকৰে, আপোনালোকে পক্ষপাত কৰে, আপোনালোক জাঙুৰ খাই উঠিব বোলে। আপুনি কিয় তেনেকৈ ক'ব? আমিতো কাকো পক্ষপাত নকৰোঁ। যদি পক্ষপাত নকৰে তেনেহ'লে এজনে কিয় 30 পায়, এজনে 40 পায়, এজনে 80 পায়, এজনে 90 পায়, এজনে 100ৰ ভিতৰত 100 পায়? হোৱাট উড বি ইয়'ৰ ডিফেন্স? কি ক'ব আপোনালোকে? ধৰক কালি পৰহি ভাৰতৰ মহামান্য সৰ্বোচ্চ আদালতৰ বিচাৰপতিয়ে এটা মটো কেছ কৰিছে যে যিসকলে 30 পায়, 40 পায়, তেওঁলোকৰ হৈ মহামান্য সুপ্ৰিম কোৰ্টৰ সৰ্বোচ্চ ন্যায়ালয়ে এটা মটো কেছ কৰিছে আৰু শিক্ষকসকলক অভিযুক্ত কৰিছে যে তোমালোকে এই 30 পোৱা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মনোযোগিতা দিয়া নাছিলা, আৰু 90 পোৱাসকলক তোমালোকে স্বজনপ্ৰীতি কৰিছা, পক্ষপাত কৰিছা, তেওঁলোকক বেছিকৈ পঢ়ুৱাইছা, আনকি ঘৰত গৈও মনে মনে তেওঁলোকক গোপনে পঢ়ুৱাই দিয়া। আপোনালোকৰতো কিবা এটা ডিফেন্স থাকিব লাগিব। হয় ডিফেন্স থাকিব লাগিব, নহ'লে অভিযোগটো স্বীকাৰ কৰিব লাগিব। এই দুটাৰ ভিতৰত এটা।
কোনটো মোক আপোনালোকে কোনোবাই ক'ব পাৰিব নেকি? কওক, আপুনি কওক, আপুনি কওক। हेमप्रभा बरबरा कन्या महाविद्यालयः पक्षतः अहं दिगंत विश्व शर्मा महोदयं स्वागतं करोमि। महोदय এইমাত্ৰ যিটো কথা কৈছে সেই কথাটো মই সেইটো উঠি আহিছে এষাৰ কথা ক'বলৈ যে অভিযোগটোতো কোনো পধ্যেই স্বীকাৰ নকৰোঁ ছাৰ। হয়। 2 নম্বৰত এইটো স্বজন প্ৰীতি বা এনেকুৱা কথা নহয়, মই নকওঁ এইখিনি কথা যে আমাৰ প্ৰখ্যাত সংস্কৃত কবি ভৱভূতিয়ে যিটো কথা কৈ গৈছিলে যে এই যে পাৰ্থক্যটো কিয় হয়, একেজন শিক্ষকে এটা 50 জন থকা ক্লাছত শিক্ষাদান কৰে, কিন্তু পাৰ্থক্যটো কিয় হয় এটা সুন্দৰ এটা শ্লোক আছে, মই ক্ষমা বিচাৰিছোঁ ছাৰে অনুমতি দিয়াৰ কাৰণে মই উঠিছোঁ, সুযোগটো গ্ৰহণ কৰিছোঁ যে একেই এটা আমি শিক্ষা দিওঁ কিন্তু সূৰ্য যেনেদৰে সূৰ্যটো বালিৰ স্বৰ ধৰি লওক, তাত বালি ৰাখি আছে, সূৰ্যৰ পোহৰ প্ৰতিটো বালিতে পৰিছে, কিন্তু তাৰ মাজত কোনোবা বালি আৰু কোনোবা বালি ঠণ্ডা হৈ পৰিছে। এইটো কাৰণে এই বালিৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা গুণটোত থকা পাৰ্থক্যটোৰ কাৰণে, শিক্ষকে প্ৰদান কৰা সেই শিক্ষাগত পাৰ্থক্যৰ কাৰণে নহয়, মানে আত্মনিপুভ হ'ব আমি যিটো কওঁ, আমাৰ ভিতৰত যিটো গুণ আছে সেই গুণটোক আমি কেনেদৰে প্ৰকাশিত কৰিছোঁ। সূৰ্যটো ৰশ্মি দিয়ে আছে, কিন্তু কোনোবা বালি ঠণ্ডা যেনেদৰে হৈছে, ঠিক তেনেদৰে শিক্ষকে দিয়া একেই শিক্ষাৰ শিক্ষিত হৈ কোনোবাই অকণমান কম হয়তো অৰ্জন কৰিব পাৰিছে, কোনোবাই বেছি অৰ্জন কৰিব পাৰিছে। মই এইখিনি কথা ক'ব বিচাৰিছোঁ ছাৰ। হয়, ধন্যবাদ। তেখেতে একেবাৰে সম্পূৰ্ণ শুদ্ধ কথা কৈছে, কিন্তু সেই শুদ্ধ কথাটোৰ পৰা আৰু এটা প্ৰশ্ন উত্থাপিত হয়। অৰ্থাৎ তেখেতে মূল যিটো কথা কৈছে যে প্ৰত্যেকজন ছাত্ৰৰ গুণ সমান নহয়, প্ৰত্যেকজন ছাত্ৰৰ আয়ত্ত কৰিব পৰা ক্ষমতা সমান নহয়। তেনেহ'লে শিক্ষকসকলে কেৱল যিসকল গুণী ছাত্ৰ তেওঁলোককহে শিক্ষিত কৰিব পাৰিব, অৰ্থাৎ যিসকলৰ গুণ নাই তেওঁলোকৰ গুণটো বিকশিত কৰিব নোৱাৰে নেকি? আপুনি যিটো উপমা দিছে মই মানি লৈছোঁ, কিন্তু ধৰি লৈছোঁ মই 30 পাইছিলোঁ, মোৰ শিক্ষকে মোৰ প্ৰতি কোনো ধৰণৰ মোক বঞ্চনা কৰা নাই, মোৰ গুণ নাই, সেইবাবে শিক্ষকে কোৱা কথাটো মই হৃদয়ংগম কৰিব পৰা নাই। তেতিয়াহ'লে মইতো আহিছোঁ কিহৰ বাবে? শিক্ষিত হ'বৰ বাবে। মোক যেন তেন প্ৰকাৰে তুমি শিক্ষিত কৰি তোলা, কিন্তু আপোনালোকে হেল্পলেছ। দোষটো আপোনালোকৰ নহয়, দোষটো 20 শতিকাৰ 21 শতিকাৰ আধুনিক শিক্ষা ব্যৱস্থাৰ। মই সেই কথাৰ বাবেহে অৱতাৰণা কৰিছোঁ। কালিৰ পৰা আপোনালোকক যেতিয়া কোনোবাই সুধিব, আজি মোৰ এইখিনি ব্যাখ্যা পোৱাৰ পিছত আপোনালোকে বুকু ফিন্দাই ক'ব পাৰিব যে আমি স্বজন প্ৰীতিও নকৰোঁ, কাকো আমি তুপেক্ষাও নকৰোঁ। তাৰ কাৰণ হ'ল এইটো, মই আপোনালোকক যদি কালি পৰহিলৈ সুপ্ৰিম কোৰ্টে যদি তেনেকুৱা এটা যদি গোচৰ তৰেও আপোনালোকৰ বিৰুদ্ধে, আপোনালোকে অকাট্য যুক্তি প্ৰদৰ্শন কৰিব পাৰিব, মই সেই যুক্তিটো দি থৈ যাম। কিয়? কৈছে যে বেচিক ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান পেডাগজি ইজ দি পাৰচেপশ্যন ডেট, এটা বোধ, কি বোধ? যে প্ৰত্যেক মননশীল আৰু সজীৱ সত্তাৰ ভিতৰত বুলি কৈছে দেই, কি বুলি কৈছে? জ্ঞান আৰু পূৰ্ণতাৰ দুটা বৰ্ধিষ্ণু মুকুল আমাৰ হেনো ভিতৰত থাকে, এনচাইক্লোপিডিয়াত নাথাকে, টেক্সট বুকত নাথাকে, চিলেবাছত নাথাকে, লাইব্ৰেৰীত নাথাকে। ক'ত থাকে? আমাৰ ভিতৰত থাকে। আৰু এইটো ভাৰতীয় শিক্ষা বিজ্ঞানৰ মূল বুনিয়াদী তত্ত্ব। কি কৈছে? এ বেচিক ফাউণ্ডেশ্যন অফ দি ইণ্ডিয়ান পেডাগজি ইজ দি পাৰচেপশ্যন ডেট দেয়াৰ ইজ ইন দি হাৰ্ট অফ এভৰি থিংকিং এণ্ড লিভিং বিয়িং। তাৰমানে পশুৰ ভিতৰত নাই, পশু লিভিং হয়, বাট পশু ইজ নট থিংকিং, মননশীল নহয়। অৰ্থাৎ মানুহৰ কথা কোৱা হৈছে। কি কৈছে? এ গ্ৰয়িং বাৰ্ড অফ নলেজ এণ্ড পাৰফেকশ্যন, এ গ্ৰয়িং বাৰ্ড অফ নলেজ এণ্ড পাৰফেকশ্যন, এইটো হ'ল প্ৰথম তত্ত্ব। তেনেহ'লে কৈছে ডেট কেন অপেন চুইফটলি অৰ গ্ৰেজুৱেলি, কৈছে হঠাতো প্ৰস্ফুটিত হ'ব পাৰে আৰু ক্ৰমবৰ্ধমানভাৱেও প্ৰস্ফুটিত হ'ব পাৰে, ক্ৰমশ। তাতো আপোনালোকৰ মনত হয়তো সন্দেহ হ'ব পাৰে, ক্ৰমশ প্ৰস্ফুটিত হয় সেইটো বাৰু বুজিব পাৰি, কিন্তু হঠাৎ প্ৰস্ফুটিত হয়, হোৱাট ইজ দিছ? মই সেই বিষয়ে ক'ম, কিন্তু উত্তৰটো আমাৰ সংস্কৃতৰ শিক্ষিকাই পাৰিব,
কিন্তু তথাপিতো মই আপোনালোকক ক'ম, পাৰ্টিকুলাৰলি হুৱেন দি ৰাইট ৱৰ্ড ইজ হাৰ্ড, দিছ ইজ দি বেচিক ফাউণ্ডেশ্যন। এই যে আপোনালোকে লেকচাৰ দিছে, লেকচাৰত যিটো চাউণ্ড প্ৰডাকশ্যন কৰিছে, ডেট ইজ হোৱাট ইজ মষ্ট ইম্পৰ্টেণ্ট। সেইবাবে সংস্কৃতত শুদ্ধ উচ্চাৰণ কৈছে, সেই বৰ্ধিষ্ণু মুকুলটোৰ শ্ৰুতিগোচৰ হ'ব লাগিব, শব্দ শ্ৰৱণ শুনিব লাগিব। আপুনি ভাবিছে তেওঁৰ মস্তিষ্কই শুনিব লাগিব বিদ্যাৰ্থীৰ? ন, কাৰণ মুকুলটো জ্ঞান আৰু পূৰ্ণতাৰ মুকুলটো তেওঁৰ ভিতৰত আছে, মস্তিষ্কৰ ভিতৰত নাই। মস্তিষ্ক হ'ল কটাৰী, ইনষ্ট্ৰুমেণ্ট, কিন্তু মূল বস্তুটো আছে ভিতৰত। সি ক্ৰমশ উন্মেষিত হ'ব পাৰে, নহ'লে হঠাতো উন্মেষিত হ'ব পাৰে। কেতিয়া? পাৰ্টিকুলাৰলি হুৱেন দি ৰাইট ৱৰ্ড ইজ হাৰ্ড। কিন্তু শব্দটো যে শুনিব, অকল কি বাহ্য শিক্ষকে কোৱা শব্দটোৱেই শুনিবলৈ দে আৰ কম্পেল নেকি? ন, কৈছে অৰ্ডিনাৰিলি দি ৱৰ্ড ফ্ৰম উইদাউট, সাধাৰণতে বাহিৰৰ পৰা শব্দটো শুনা যায়, কিন্তু সেইটোৱে একমাত্ৰ বিকল্প নহয়। কৈছে আপুনি ভিতৰৰ পৰাও শব্দটো শুনিব পাৰে, ভিতৰতো এজন গুৰু আছে, ভিতৰৰ পৰাও শব্দটো শুনিব পাৰে। সেইবাবে কোনোবাই কেতিয়াবা গুৰু নোহোৱাকৈও যে শিক্ষিত হয়, গুৰু নোহোৱাকৈ তেওঁ পৰা নাই, তেওঁক আন্তৰ্গুৰুৱে প্ৰশিক্ষিত কৰিছে, শিক্ষিত কৰিছে। বাহ্য গুৰু নোহোৱাকৈও পাৰিব পাৰে। মূল প্ৰিন্সিপলটো হ'ল দি ৰাইট ৱৰ্ড ইজ টু বি হাৰ্ড বাই ডেট গ্ৰয়িং বাৰ্ড অফ নলেজ এণ্ড পাৰফেকশ্যন। আপোনালোকৰ মনত প্ৰশ্ন হৈছে? গ্ৰেজুৱেলি বাৰু সম্ভৱ, আমি বুজিলোঁ। হঠাৎ কাৰ হৈছিল? কাৰোবাৰ হৈছিল নেকি পৃথিৱীত? এতিয়ালৈ হৈছে নেকি পৃথিৱীত? মই কৈছোঁ এজন দুজন নহয়, হাজাৰ হাজাৰৰ হৈছে। আপোনালোকে মনত পেলাওক, আপোনালোকৰ সহপাঠী কোনোবাজন আপুনি হয়তো একেবাৰে মূৰ্খ বুলি ভাবিছিল, হঠাৎ 15 বছৰ পিছত তেওঁক আপুনি লগ পাইছে, তেওঁ হেনো এতিয়া কোনোবা বিশ্ববিদ্যালয়ৰ অমুক বিশ্ববিদ্যালয়ৰ অমুক বিভাগৰ মুৰব্বী অধ্যাপক। আপুনি অলপ আচৰিত হৈছে, কেনেকৈ সম্ভৱ হ'ল এইটো? কিন্তু আমাৰ সময়ততো সি সাধাৰণ বাক্যশাৰীয়েই শুদ্ধকৈ ক'ব পৰা নাছিল। আমি সন্দেহ প্ৰকাশ কৰিম, তেনেকুৱা উদাহৰণ পৃথিৱীত অজস্ৰ আছে। কিন্তু মই এটা একেবাৰে জ্বলন্ত উদাহৰণ দিব বিচাৰিছোঁ। আমাৰ এই বাইদেউগৰাকীয়ে জানিব, মই উদাহৰণটোৰ অলপ ক'লেই জানিব। এজন মহামূৰ্খ মুহূৰ্তৰ ভিতৰতে জ্ঞানী হৈছিল, মহামূৰ্খ মুহূৰ্তৰ ভিতৰতে জ্ঞানী হৈছিল। আৰু কেনেকুৱা মূৰ্খ আছিল? গছৰ ওপৰত উঠি তলৰ ডাল কাটি আছিল। সেই পৰ্যায়ৰ মূৰ্খ মুহূৰ্তৰ ভিতৰতে জ্ঞানী হৈছিল। কাৰ কথা কৈছোঁ? কোনোবাই কৈছে কালিদাস। হয়, কালিদাসৰ কথা কৈছোঁ। ৰত্নাকৰৰ বোধোদয় গৱেষণাগাৰত হোৱা নাছিল, মুহূৰ্তৰ ভিতৰতে হৈছে। হুৱেন দি ৰাইট ৱৰ্ড ইজ হাৰ্ড। আপোনালোকে তুলসী ৰামায়ণৰ স্ৰষ্টা তুলসীদেৱৰ জীৱনী পঢ়িব, মই আজি নকওঁ। হি ৱাজ এ অৰ্ডিনাৰী প্ৰিষ্ট। পত্নীৰ এষাৰ বাক্যত মুহূৰ্তৰ ভিতৰতে বোধোদয় হৈছিল, মুহূৰ্তৰ ভিতৰতে। তাৰ মূল ফাণ্ডামেণ্টটো হ'ল ভিতৰত থকা গ্ৰয়িং বাৰ্ড অফ নলেজ এণ্ড পাৰফেকশ্যন, সেইটো প্ৰস্ফুটিত হ'ব লাগিব। তেনেহ'লে প্ৰথম তত্ত্ব আমি কি পালোঁ? শ্ৰৱণ। কিন্তু শব্দ মই ভিতৰৰ পৰাও শুনিব পাৰোঁ, বাহিৰৰ পৰাও শুনিব পাৰোঁ। বাহিৰৰ পৰা শুনোৱা কামটোৱে আপোনালোকৰ দায়িত্ব। তেনেহ'লে এতিয়া মই প্ৰশ্নটো আহিছোঁ, তেনেহ'লে কিয় আপোনালোকেতো শুদ্ধ উচ্চাৰণ কৰিছে? তেনেহ'লে ABCD 50জন ছাত্ৰ ছাত্ৰী আছে, 50জন ছাত্ৰ ছাত্ৰীৰ কোনোবাই শুনিছে, কোনোবাই শুনা নাই। কাৰোবাৰ মুকুলটো প্ৰস্ফুটিত হৈছে, কাৰোবাৰ হোৱা নাই। কিয়? কাৰণ ভাৰতীয় শিক্ষা বিজ্ঞানে পিছত কৈছে, বাট শ্ৰৱণ এলোন ইজ ইনচাফিচিয়েণ্ট। কৈছে হিয়াৰিং এলোন ইজ ইনচাফিচিয়েণ্ট। কেৱল হিয়াৰিং হ'লেই নহ'ব, কৈছে শ্ৰৱণ ইজ টু বি ফলোড বাই মনন। So hearing is to be followed by reflection. Even Shravana and Manana are not sufficient. Again, Shravana and Manana have to be followed by Nididhyasana. Nididhyasana means deep meditation. এতিয়া আপোনালোকে ক'ব যে মোৰ 50জন ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেকে কিয় 90 নাপায়? কাৰণ প্ৰত্যেকৰে ফেকাল্টিজ অফ ৰিফ্লেকশ্যন
মনন বৃত্তি আৰু নিধিধ্যাসনৰ বৃত্তি বিকশিত হোৱা নাই আৰু মোৰ শিক্ষা বিজ্ঞানত সেইবোৰ বিকশিত কৰাৰ কোনো কাৰ্যসূচীয়েই নাই, কোনো সিলেবাছত কোনো বিষয়বস্তুৱেই নাই। আমাকো আমাৰ শিক্ষকে শিকোৱা নাই, গতিকে আমি নিঃসহায়, আমাৰ ছাত্ৰ ছাত্ৰীসকলো নিঃসহায়, আমিও নিঃসহায়। স্বাভাৱিকভাৱে তেওঁলোকৰ যিটো ভিতৰত মননশীলতা যদি বিকশিত হৈছে, যদি নিধিধ্যাসন অৰ্থাৎ মনোযোগিতা দিব পৰা ক্ষমতা যদি নিজে নিজে যদি বিকশিত হৈছে, হি ইজ ছেভড, তেওঁ মুক্তি পাইছে। আৰু যদি সেইটো বিকশিত হোৱা নাই, কোনো বিদ্যালয়, কোনো মহাবিদ্যালয়, সেয়া হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় হওক, কেম্ব্ৰিজৰ বিশ্ববিদ্যালয় হওক, বা গোলাঘাটৰ মহাবিদ্যালয় হওক, গুৱাহাটীৰ বিশ্ববিদ্যালয় হওক, বা দিল্লী বিশ্ববিদ্যালয় হওক, কোনেও নোৱাৰে কৰিব। আনলেছ এণ্ড আনটিল শ্ৰৱণ, মনন, নিধিধ্যাসন এই তিনিওটা শিক্ষা বিজ্ঞানৰ অবিচ্ছেদ্য অংগ হিচাপে আমাৰ শিক্ষাবিদসকলে, ট্ৰিপল PhD হোল্ডাৰ শিক্ষাবিদসকলে হৃদয়ংগম কৰিব পাৰিব লাগিব, বুজিব পাৰিব লাগিব। কিন্তু তাৰ পিছতো আকৌ কৈছে কেৱল শ্ৰৱণ, মনন আৰু নিধিধ্যাসনেই যথেষ্ট নহয়। তাৰ পিছত কি কৈছে? তাৰ পিছত কৈছে দি প্ৰচেছ অফ কুৱেশ্যনিং এণ্ড ফ্ৰী এনকুৱাৰী, দেট ৱাজ এনাডাৰ ফাউণ্ডেশ্যনছ অফ ইণ্ডিয়ান পেডাগজি, যিটো আমি আজিকালি ইণ্টাৰেকশ্যন বুলি কওঁ, এই যে কুৱেশ্যন কৰা। কিন্তু ভাৰতীয় শিক্ষা বিজ্ঞানত সেইটো একেবাৰে খুব গুৰুত্বপূৰ্ণভাৱে গ্ৰহণ কৰিছিল, ফ্ৰী এনকুৱাৰী এণ্ড প্ৰচেছ অফ কুৱেশ্যনিং। শিক্ষকক যিকোনো প্ৰশ্ন কৰিব পাৰিছিল ছাত্ৰ ছাত্ৰীয়ে, আৰু ফ্ৰী এনকুৱাৰী একেবাৰে প্ৰেক্টিকেল, যিটো আমি আজিকালি এক্সকাৰশ্যন বুলি কওঁ। কিন্তু আপোনালোকে তেনেকুৱা ধৰণৰ এক্সকাৰশ্যন কৰেন নাই নাজানো। মই এটা উদাহৰণ দিছোঁ কেনেকৈ অতীত ভাৰতত ছাত্ৰ ছাত্ৰীক শিকোৱা হৈছিল। এবাৰ এইটো মই জনা এজন অনিৰ্বাণ, মহাযোগী অনিৰ্বাণৰ কিতাপৰ পৰা পোৱা কথা কৈছোঁ। কৈছে এবাৰ এজন গুৰুৱে তেওঁৰ 3জন ছাত্ৰক লৈ নিশা তেওঁলোকৰ বাসস্থানৰ পৰা দূৰত নিশা অতিবাহিত কৰিবলৈ গৈছে। শিক্ষকজনৰ উদ্দেশ্য বেলেগ, ছাত্ৰসকলক কোৱা নাই। একেটা ৰুমতে 4জন নিশাটো যাপন কৰিছে। ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ লগে লগে গুৰুৱে প্ৰথম ছাত্ৰজনক কৈছে, বোলে বোপাই তুমি বাহিৰলৈ যোৱাচোন, গৈ বাহিৰত কি দেখা পালা মোক আহি ক'বা। ছাত্ৰজনে গ'ল, গৈ আহি ক'লে, গুৰুদেৱ মই সূৰ্যটো দেখা পাইছোঁ, সূৰ্য উদয় হৈছে। গুৰুৱে ক'লে ভাল কথা। এইবাৰ দ্বিতীয়জনক ক'লে, বোলে বোপাই তুমিও যোৱাচোন বাহিৰত, কি দেখা পালা তুমি মোক আহি ক'বা। দ্বিতীয়জনে আহি ক'লে, গুৰুদেৱ মইতো পৃথিৱীখনো দেখা পালোঁ আৰু সূৰ্যও দেখা পালোঁ। তেওঁলোকে কি ভুল ক'লে নেকি দ্বিতীয়জনে? দে আপোনাৰ প্ৰথমজনে ভুল ক'লে। প্ৰথমজনে কৈছে মই সূৰ্যটো দেখা পাইছোঁ, বাহিৰত গৈছে, গৈ সূৰ্য দেখা পাইছে, আহি গুৰুক ৰিপৰ্ট কৰিছে। দ্বিতীয়জনে কৈছে যে গুৰু মই সূৰ্যকো দেখা পাইছোঁ, পৃথিৱীখনকো দেখা পাইছোঁ। তাৰপিছত এইবাৰ তৃতীয়জনক কৈছে, বোলে বোপাই তুমি যোৱাচোন বাহিৰত এইবাৰ। তৃতীয়জনে আহি পেলাই কৈছে, বোলে গুৰুদেৱ মইতো সূৰ্যটোও দেখা পালোঁ, পৃথিৱীও দেখা পালোঁ, আৰু পৃথিৱীৰ অনুপৰমাণুত সূৰ্যৰ তেজস্ক্ৰিয় অনুভৱ কৰিলোঁ। সূৰ্যৰ ৰশ্মিৰ যিটো তেজস্ক্ৰিয় ৰেডিয়েশ্যন বুলি কওঁ, সেইটো মই অনুভৱ কৰিলোঁ। তেতিয়াহ'লে হু ইজ ৰাইট, হু ইজ ৰং? তিনিওজনেই শুদ্ধ। প্ৰথমজনে সত্য কথা কৈছে, দ্বিতীয়জনে সত্যতৰ, তৃতীয়জনে সত্যতম। প্ৰথমটো হ'ল ট্ৰু, দ্বিতীয়টো হ'ল ট্ৰুৱাৰ, আৰু তৃতীয়টো আছিল ট্ৰুৱেষ্ট। সত্য, সত্যতৰ আৰু সত্যতম। আমি যে আমাৰ কনফ্লিক্ট হয়, দ্বন্দ্ব হয়, আপুনি এটা সত্য পাইছে, মই এটা সত্য পাইছোঁ, কিন্তু হয়তো বাইদেৱে সত্যতৰলৈ গৈ পাইছে, তেতিয়া আমাৰ দুজনৰ মাজত কনফ্লিক্ট হ'ব। কাৰণ বাইদেৱে সত্যতৰৰ স্তৰৰ পৰা বেলেগ দেখা পাইছে, মই সত্যৰ স্তৰৰ পৰা বেলেগ দেখা পাইছোঁ। আকৌ যিজনে সত্যতমলৈ উপনীত হৈছে, সত্যতমত, তেওঁ সত্যক আকৌ পৃথক ধৰণে দেখা পাইছে। এণ্ড ডেট ৱাজ দি প্ৰচেছ অফ ফ্ৰী এনকুৱাৰী এণ্ড কুৱেশ্যনিং। মই কেৱল আপোনালোকক মই উদাহৰণ দিছোঁ। আৰু তাৰ পিছৰ সমানে সমানে আন এটা কথা যিটোত গুৰুত্ব দিছিলে, সেইটো হ'ল আপোনাৰ যে ডেভেলপমেণ্ট অফ ফেকাল্টিজ এণ্ড কেপাচিটি।
যিটো মই প্ৰথম যিটো তিনিটা তত্ত্বৰ কথা কৈছোঁ, এক্সপ্ৰেছন অফ পটেঞ্চিয়েলিটিজ এণ্ড মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন, অৰ্থাৎ ভাৰতীয় শিক্ষা ব্যৱস্থাই প্ৰত্যেকজন ছাত্ৰক, প্ৰত্যেকজন শিষ্যক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ যত্ন কৰিছিল, একোজন যাদৱ পায়েং কৰি গঢ়ি তুলিবলৈ যত্ন কৰিছিল, যে তেওঁৰ নিজৰ গুণ বিকশিত হওক। কাৰণ ভগৱানে সকলোকে অলপ নহয় অলপ জ্ঞান দি পঠিয়াইছে। গতিকে তাৰ পিছৰ যিটো শেষৰ কথাটো হ'ল ডেভেলপমেণ্ট অফ ফেকাল্টিজ এণ্ড কেপাচিটিজ। আমাৰ যিবোৰ বৃত্তি আছে, মননশীলতাৰ বৃত্তি, মনোযোগিতাৰ বৃত্তি ইত্যাদি ইত্যাদি। এতিয়া মই একেবাৰে শেষত আপোনালোকক আন এটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি শেষ কৰিব খুজিছোঁ। আমি 200 বছৰ গোলাম আছিলোঁ। গোলামীৰ ৰক্ত এতিয়াও আমাৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈছে। আমি কিয় ভাৰতবৰ্ষৰ কথা বিশ্বাস কৰিম? ভাৰতবৰ্ষই কৈছে জ্ঞান ভিতৰত আছে, পূৰ্ণতা ভিতৰত আছে, সমগ্ৰ ব্ৰহ্মাণ্ডৰ শক্তি মোৰ ভিতৰত আছে। কোনে কৈছে? ভাৰতবৰ্ষই কৈছে। মান্ধাতা যুগৰ ভাৰতবৰ্ষই কৈছে। কিয় বিশ্বাস কৰিম? আমি কাৰ কথা বিশ্বাস কৰিম? হাৰ্ভাৰ্ডে ক'ব লাগিব, অক্সফোৰ্ডে ক'ব লাগিব, কেম্ব্ৰিজে ক'ব লাগিব, সমুদ্ৰৰ সিপাৰৰ মানুহে ক'ব লাগিব, তেতিয়া বুজিম। কিয় নুবুজো? আমাৰ মানুহে ক'লে, কাৰণ আমি 200 বছৰ গোলাম আছিলোঁ। সেই গোলামীৰ ৰক্ত আমাৰ ৰক্তত এতিয়াও প্ৰবাহিত হৈছে। এতিয়া শুনক, তেনেহ'লে মই এটা কথা কৈছোঁ। আপোনালোকে আজিয়েই গুগলত গৈ ইউনেস্কো, শিক্ষা আৰু বিজ্ঞান সংস্কৃতিৰ একেবাৰে সৰ্বোচ্চ সংস্থা পৃথিৱীৰ, এই সংস্থাটোৱে যোৱা শতিকাটোত শিক্ষা বিষয়ক 2খন প্ৰতিবেদন প্ৰকাশ কৰিছিল। এখন 1972 চনত, এখন 1996 চনত। 96 চনৰখনেই হ'ল শেষ আপোনাৰ। তাৰপিছত আৰু কোনো প্ৰতিবেদন প্ৰকাশ কৰা নাই, অৰ্থাৎ আজিৰ পৰা 30 বছৰ পূৰ্বে, 3 দশক পূৰ্বে। 72 চনৰ যিখন প্ৰতিবেদন আছিল, সেই প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে যিটো কমিটি গঠিত হৈছিল, সেই কমিটিৰ অধ্যক্ষৰ নাম আছিল এডগাৰ ফাৰ। মই নামটো কোৱাৰ উদ্দেশ্য আছে যে হি ইজ নট এন ইণ্ডিয়ান, এডগাৰ ফাৰ। আৰু তাৰ শিৰোনামটো আছিল লাৰ্ণিং টু বি, হ'বলৈ শিক্ষা, লাৰ্ণিং টু বি। ডেট ৱাজ দি এজেণ্ডা, ইউনেস্কোজ মেছেজ। শিক্ষাৰ মেছেজ কি আছিল? লাৰ্ণিং টু বি। আৰু 1996 চনত যিখন কমিটি গঠিত হৈছিল, সেই কমিটিৰ অধ্যক্ষৰ নাম আছিল জেক্স ডেলৰ। হি টু ৱাজ নট এন ইণ্ডিয়ান। কিন্তু সেই কমিটিখনত এজন ভাৰতীয় কিন্তু আছিল। মই নামটো ক'ম। 13-14 জনীয়া কমিটিত এজন ভাৰতীয় আছিল। মই কিয় কৈ লৈছোঁ? যাতে আপোনালোকে সিদ্ধান্তত অহাৰ ক্ষেত্ৰত, নিৰপেক্ষ সিদ্ধান্তত অহাৰ ক্ষেত্ৰত কোনো যাতে আপোনালোকৰ অসুবিধা নহয়। এজন ভাৰতীয় আছিল, মই নামটো ক'ম বাৰু পিছত। জেক্স ডেলৰে যিটো শিৰোনাম দিছে তেওঁৰ প্ৰতিবেদনখনৰ, শিৰোনামটো শুনিলে আপোনালোক স্তম্ভিত হৈ যাব। এই মান্ধাতা যুগৰ ভাৰতবৰ্ষই, ৰক্ষণশীল ভাৰতবৰ্ষই 10,000 বছৰ আগতে কোৱা কথা আজিৰ পৰা 30 বছৰ পূৰ্বে ইউনেস্কোৱে নিজৰ প্ৰতিবেদনত কৈছে। প্ৰতিবেদনৰ নাম দিছে, আপোনালোকে আজিয়েই গুগলত চাব। কি নাম দিছে জানে? মই অলপ আগত কোৱা ভাৰতীয় শিক্ষা বিজ্ঞানৰ তত্ত্ব কি আছিল? এ গ্ৰয়িং বাৰ্ড অফ নলেজ এণ্ড পাৰফেকশ্যন। তাৰ ভিতৰত আছে ইন দি হাৰ্ট অফ এভৰি লিভিং এণ্ড থিংকিং বিইং। জেক্স ডেলৰে শিৰোনামখনৰ নাম কি দিছে জানে? কৈছে লাৰ্ণিং দি ট্ৰেজাৰ উইদিন। ইজ ইট নট এ ভিণ্ডিকেশ্যন of what India has been saying since millennium? কৈছে লাৰ্ণিং দি ট্ৰেজাৰ উইদিন, লাৰ্ণিং দি ট্ৰেজাৰ উইদিন। তাৰপিছত তেওঁ শিক্ষাৰ 4টা স্তম্ভৰ কথা কৈছে। লাৰ্ণিং টু বিটো তেওঁ এটা স্তম্ভ কৰিছে, তাৰ লগতে 4টা টোটেল কৈছে শিক্ষাৰ 4টা স্তম্ভ। কি কৈছে? লাৰ্ণিং টু ন', লাৰ্ণিং টু ডু, লাৰ্ণিং টু লিভ টুগেডাৰ and learning to be. অৰ্থাৎ এডগাৰ ফাৰৰ লাৰ্ণিং টু বি হেজ বিন মেড ওৱান অফ দি পিলাৰ্ছ অফ এডুকেশ্যন। অৰ্থাৎ শিৰোনাম হ'ল লাৰ্ণিং দি ট্ৰেজাৰ উইদিন, লাৰ্ণিং টু নো, লাৰ্ণিং টু ডু, লাৰ্ণিং টু লিভ টুগেডাৰ এণ্ড লাৰ্ণিং টু বি। মই এইবিলাকৰ ব্যাখ্যা কৰিবলৈ নাযাওঁ। আপোনালোকে সাধাৰণভাৱে যিটো তাৰ অৰ্থ বুজিছে সেইটো কেৱল তাৰ সাধাৰণ অৰ্থ, অৰ্থাৎ সত্য। তাৰ এটা সত্যতৰ আছে, আকৌ সত্যতমো আছে, কেতিয়াবা সুযোগ পালে কম। কিন্তু মুখ্য যিটো কথা, এই জেক্স ডেলৰে লাৰ্ণিং টু বি, লাৰ্ণিং টু ডু আৰু লাৰ্ণিং টু নো, এইটো ক'ৰ পৰা নকল মাৰিলে?
কোনে কৈছিল? ভাৰতবৰ্ষৰ গুৰুকুলাশ্ৰমত এই তিনিটাই আছিল শিক্ষাৰ স্তম্ভ 10,000 বছৰ আগৰ ভাৰতৰ শিক্ষা বিজ্ঞানত। তাৰ প্ৰমাণ কি? Jacques Delors has directly copied from page number 174 of Sri Aurobindo's Foundations of Indian Culture. 174 নম্বৰ পেজৰ পৰা he has just copied and pasted. আৰু শ্ৰী অৰবিন্দ এইটো কিহৰ ক্ষেত্ৰত লিখিছিলে? প্ৰাচীন গুৰুকুলাশ্ৰমৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ বিষয়ে ক'বলৈ গৈ তেওঁ লিখিছিল, কি লিখিছিল? মই সেই লাইনটো কৈছে দি ষ্টুডেণ্ট লাইফ ৱাজ ফ্ৰেম টু লে দি গ্ৰাউণ্ড ৱৰ্ক অফ হোৱাট দি মেন হেড টু নো ডু এণ্ড বি। কেৱল মাত্ৰ লাৰ্ণিং টু লিভ টুগেডাৰ, এইটোও ভাৰতীয়ই বস্তু, কিন্তু মই কৈছোঁ শ্ৰী অৰবিন্দৰ এয়া 174 নম্বৰ পৃষ্ঠাত থকা কথা। জেক্স ডেলৰে কেনেকৈ জানিলে? জেক্স ডেলৰে শ্ৰী অৰবিন্দৰ কিতাপ পঢ়িছিল নেকি? আৰু শ্ৰী অৰবিন্দই কৈছে এই তিনিটাই আছিল আমাৰ প্ৰাচীন গুৰুকুলাশ্ৰমৰ শিক্ষা ব্যৱস্থাৰ মূল বুনিয়াদ, লাৰ্ণিং টু নো ডু এণ্ড বি। আৰু এতিয়া 30 বছৰ আগত ইউনেস্কোৱে কৈছে এই তিনিটাই হেনো শিক্ষাৰ স্তম্ভ। এই যে মই ক'লোঁ কমিটিত এজন ভাৰতীয় আছিল, এণ্ড হি ৱাজ ডক্টৰ কৰণ সিং। আপোনালোকে হয়তো নাম শুনিছে। হি ৱাজ ডক্টৰেট অন শ্ৰী অৰবিন্দছ নেশ্যনেলিজিম। হি ইজ এন অৰ্ডেন ডিভোটি অফ শ্ৰী অৰবিন্দ। গতিকে কেনেকৈ জানিছিল আপোনালোকে ইতিমধ্যে জানিছে। তাৰপিছত জেক্স ডেলৰে কৈছে, বিবেকানন্দই এষাৰ কথা আজিৰ পৰা 150 বছৰ আগত কৈছে, আপুনি গীতাটো পাব, আমাৰ উপনিষদতো পাব। বিবেকানন্দই কৈছিল কনচেনট্ৰেশ্যন ইজ দি কি টু অল নলেজ বুলি কৈছে। কনচেনট্ৰেশ্যন ইজ দি কি টু অল নলেজ। আনকি বিবেকানন্দই কৈছিল যে মোক যদি এইবাৰ পুনৰ যদি মোক কেতিয়াবা বিদ্যালয়লৈ পঠোৱা হয়, মহাবিদ্যালয়লৈ পঠোৱা হয়, মই এইবাৰ এটাও বিষয় নপঢ়োঁ। কি কৰিম? I will learn only how to concentrate. আৰু তাৰপিছত with the power of concentration, I will grasp each and every subject of the world. আৰু এতিয়া জেক্স ডেলৰে 96 চনত কি কৈছে জানে? দি চায়েন্স অফ লাৰ্ণিং অৰ্থাৎ পেডাগজি কৈছে দি চায়েন্স অফ লাৰ্ণিং ইজ নাথিং বাট লাৰ্ণিং হাউ টু কনচেনট্ৰেট এণ্ড লাৰ্ণিং বাই প্ৰেক্টিছ। কৈছে আইদাৰ লাৰ্ণিং বাই প্ৰেক্টিছ অৰ কৈছে শিক্ষা বিজ্ঞান মানে ইজ নাথিং বাট কি লাৰ্ণিং হাউ টু কনচেনট্ৰেট এণ্ড লাৰ্ণিং বাই প্ৰেক্টিছ। আৰু এইবাবেই আপোনালোকে বুজক যে আমি কিয় শংকৰদেৱে ভাৰতত জন্মগ্ৰহণ মহাপুণ্যৰ বলত জন্মগ্ৰহণ কৰা বুলি আজিৰ পৰা 600 বছৰ আগতে এনেই চিন্তা নকৰাকৈ কোৱা নাই। এয়া গভীৰতম সত্যৰ অভিব্যক্তি আছিল। আৰু সেইবাবে আমি এই ভাৰতীয় জ্ঞান পৰম্পৰা, ভাৰতীয় শিক্ষা বিজ্ঞান কি ধৰণে আধুনিক বিশ্বই গ্ৰহণ কৰিছে, কিন্তু আমি ভাৰতীয় শিক্ষিতসকলে সেইবোৰক অৱহেলা কৰিছোঁ, উপেক্ষা কৰিছোঁ। মই পুনৰ ধেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষা প্ৰমুখ্যে অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰী সকলোকে মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তৃতা ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। মানে টপিক দুটাও দীঘল আছিল একদম। ধন্যবাদ ডক্টৰ হিমন্ত বিশ্ব খুব সুন্দৰ তেওঁ বক্তব্য আমি ইমান সাৰ